নমস্কাৰ যোগাত্মক দৃষ্টি আজি নতুন খণ্ডলৈ সকলোকে আদৰি জনাইছোঁ আজি আমাৰ মাজত আছে অসমৰ দুজন সুযোগ্য সন্তান যি দুজন ব্যক্তিয়ে যোৱা কেইদিনমান ধৰি নিজৰ কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰে দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আমাৰ মাজত আছে অসমৰ মাননীয় মুখ্য সচিব শ্ৰীযুত সঞ্জয় কৃষ্ণ ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত আছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া নমস্কাৰ দুজনকে আদৰণি জনাইছোঁ আৰু বিশেষকৈ এটা কথা মই ক'বই লাগিব ভাস্কৰজ্যোতি মহন্ত মোৰ জ্যেষ্ঠ ভাতৃ আৰু সঞ্জয় কৃষ্ণ ডাঙৰীয়া মই বহু বছৰৰ পৰা জানো মোৰ জ্যেষ্ঠ ভাতৃ সম আজি আমি এটা ঘৰুৱা পৰিৱেশত কথা পাতিম কিন্তু আমি প্ৰশ্ন সুধিম কাৰণ আমাৰ যোগাত্মক দৃষ্টিত আমি ৰাইজৰ স্বাৰ্থত কিছুমান প্ৰশ্ন লওঁ বা অসমৰ আমি যোগাত্মকভাৱে ইতিবাচক চিন্তাৰে অসমৰ সমস্যাসমূহৰ সমাধান সূত্ৰৰ কথা কওঁ কাৰণ সমস্যাৰ কথা সকলোৱে কয় সমস্যাৰ কথা বহুতে জানে কিন্তু সমাধান সূত্ৰ কাৰণ অসমক বিশেষকৈ আজিৰ দিনত এই কোভিডৰ মহামাৰীৰ পাছত হয়তো সমাধান সূত্ৰৰ বেছি দৰকাৰ হৈছে চ' আজিৰ আলোচনাত আমি কথা পাতিম অসমৰ কোভিড মহামাৰী কেনেকৈ অসম চৰকাৰে আগবঢ়াই নিছে আৰক্ষীয়ে কেনেকৈ আগবঢ়াই নিছে ভৱিষ্যতে কি পৰিকল্পনা কোভিডৰ লগত আমি কেনেকৈ সহবাস কৰিব লাগিব আৰু লগতে যিহেতু ব্যক্তিগতভাৱে মই দুজন ব্যক্তিৰ অতি ঘনিষ্ঠ বুলি মই ভাবোঁ কিছুমান ব্যক্তিগত কথাও পাতিম আৰম্ভণিতে সঞ্জয় কৃষ্ণ ডাঙৰীয়া প্ৰথমতে মই সুধিব বিচাৰিছোঁ এই যে ৰিচেণ্ট আপোনাৰ যিটো অৰ্ডাৰ আহিছে এতিয়া কিমানখিনি লেভেলত যিটো গ্ৰেডেড এক্সিট প্লেন বুলি কোৱা হৈছে কি বস্তু খোলা হৈছে কি বস্তু খোলা হোৱা নাই এই ক্ষেত্ৰত বিস্তৃতভাৱে আপুনি কওক যোৱা মে ৩ তাৰিখে প্ৰায় ৪০ দিনৰ যিটো লকডাউন আছিলে সেই লকডাউনটো শেষ হ'ল কিন্তু প্ৰথম অৱস্থাত প্ৰথম যিটো ফেজ আছিলে প্ৰথম ২ সপ্তাহ বা ৩ সপ্তাহৰ যিটো ফেজ আছিলে সেই ফেজটোত সম্পূৰ্ণৰূপে লকডাউন আছিলে কোনো ধৰণৰ এক্টিভিটিজ এলাউ কৰা হোৱা নাছিলে কিন্তু ছেকেণ্ড যিটো লকডাউন আছিলে সেই লকডাউনটোত আমি এগ্ৰিকালচাৰ বা ৰুৰেল ছেক্টৰটোত খুলি দিছিলোঁ কাৰণ আপোনালোক জানে যে আমাৰ বেছিভাগ মানুহ গাঁও অঞ্চলত বা বাকী অঞ্চলতো এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ডেণ্ট আৰু এগ্ৰিকালচাৰ প্ৰডাকশ্যন আমাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ সেইটো থাকিব লাগিব আৰু নহ'লে পিছত গোটেই দেশৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হ'ব সেইটো কাৰণে এগ্ৰিকালচাৰ ছেক্টৰটো খুলি দিয়া হ'ল যদিও আমি লাহে লাহে সৰু সৰু কিছুমান ইণ্ডাষ্ট্ৰী যিবিলাকত প্ৰয়োজন আছে আমাৰ চাকি মিলেই হওক চিৰা বনোৱা মিল হওক বিস্কুট ফেক্টৰী হওক এনেকুৱা ধৰণৰ কিছুমান আমি খুলি দিছিলোঁ খুলি দিয়াৰ পিছতো আমি দেখিলোঁ যে মানে ইকনমিক এক্টিভিটি আমাৰ গোটেই দেশতে বা ৰাজ্যতে জগাই তুলিবৰ কাৰণে কিছুমান ষ্টেপ আমি হাতত ল'ব লাগিব আৰু সেই কাৰণে আমি যোৱাকালি আৰু পৰহি অসম চৰকাৰে এখন নতুন অৰ্ডাৰ উলিয়াইছে সেই অৰ্ডাৰ মতে আমি ইণ্ডাষ্ট্ৰীবিলাকক 24 আৱাৰ্ছ যিবিলাক ইণ্ডাষ্ট্ৰী কণ্টিনিউৱাছ প্ৰচেছত তেওঁলোকে ব্যস্ত থাকে সেইবিলাকক আমি এলাউ কৰি 24 ঘণ্টাই কৰি থাকিব চাহ উদ্যোগ 24 ঘণ্টাই কৰি থাকিব এইটোত এটা সমস্যাৰ সৃষ্টি হৈছিল আপোনালোকে জানে যে মানে গধূলি 6টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে কাৰফিউ সদৃশ এটা পৰিস্থিতি ৰখা হৈছে আৰু সেইটো কাৰণে কিছুমানৰ মানুহৰ যিবিলাক মানুহে শিফ্টত কাম কৰিছিলে 8 ঘণ্টীয়া শিফ্টত কাম কৰে কিছুমান মানুহ 10টা 9টাত ওলাই আহে তে সেই সমস্যা যাতে সৃষ্টি নহয় স্পেচিয়েলি পেট্ৰলিয়াম ছেক্টৰে হওক LPGৰ ক্ষেত্ৰতে হওক বা এছেঞ্চিয়েল কমোডিটিজৰ ক্ষেত্ৰত হওক ৱেৰ হাউচিঙৰ ক্ষেত্ৰত হওক সেইবিলাকৰ ক্ষেত্ৰত যাতে মানুহৰ সমস্যা নহয় সেইকাৰণে কালি কিছুমান আমি ৰিলেক্স কৰি সেই এখন নতুন নটিফিকেশ্যন কৰিছোঁ যাৰ ফলত যিবিলাক মানুহ এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছে তেওঁলোকৰ ক্ষেত্ৰত কাৰফিউৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিত তেওঁলোকৰ অসুবিধা নহয় মানুহৰ মাজত বহুত প্ৰশ্ন হৈছে যে কৰোনাটো ৰাতি নাথাকে নেকি মানে কি ৰাতি থাকে দিনত নাথাকে নেকি এটা মানে ছ'চিয়েল মিডিয়াত খুব চৰ্চা হৈছে যে আপোনালোকে দিনত 6টা বজাৰ পৰা সন্ধিয়া 6টালৈকে কাম কৰিব দিছে 6টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ বন্ধ কৰি দিছে ইয়াৰ বেকগ্ৰাউণ্ডটো কি নাই এইটো ভাৰত চৰকাৰৰ এটা নিৰ্দেশ কিন্তু মই নিজে ভাবি পেলাই মই এইটোৱে পাওঁ যে এজন মানুহে ৰাতিপুৱা কামলৈ ওলাই যায় অফিচলৈকে যাওক বা নিজৰ কামৰ কাৰণে যাওক কাম কৰি তেওঁ ঘূৰি যায় হয় আৰু সেইটোত তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ বা হাইজেনিক কণ্ডিশ্যন মেইনটেইন কৰিবলৈ কৰক এতিয়া মানুহজনে 6টা বজাত ঘূৰি যোৱাৰ পিছত জেনেৰেল টেণ্ডেঞ্চি মানুহৰ হয় যে ৱাইফ হওক বা ল'ৰা ছোৱালীক লৈ পেলাই গধূলি সময়ত ওলাই যাওঁ ছ'চিয়েল গেডাৰিং কিছুমান গধূলি সময়ত হয় সেই বস্তুটো এভইড কৰিবৰ কাৰণে মই ভাবোঁ যে মানে আমি 6টা বজাৰ পৰা যিটো কৰিছোঁ তাৰ মেইন কাৰণটো সেইটোৱেই যিটো ছ'চিয়েল টেণ্ডেঞ্চি এটা থাকে আমাৰ মানুহ লগ পোৱা অৰ্থনৈতিক কাৰণত খুলি দিছে বাকী কাৰণত খুলি দিয়া হোৱা নাই অৰ্থনীতি চলি থকাৰ কাৰণে ব্যৱস্থা কৰা হৈছে কিন্তু সেইটোতে এটা কথা কৈছোঁ যে আমি
যিটো ৰিলেক্সেশ্যন দিছে চৰকাৰেহে দিছে, কৰোণাই দিয়া নাই। সেইকাৰণে আজি গ্ৰথটো বাঢ়িয়ে আছে, গ্ৰাফটো আমাৰ কমাই নাই। এই ক্ষেত্ৰত মই ভাস্কৰ দাক মই জানিব বিচাৰিছোঁ পুলিচৰ ফালৰ পৰা কেনেকৈ ধৰণে কৰা হৈছে, এই যে গোটেই নতুন লকডাউন 3 কেনেকৈ পুলিচে ইমপ্লিমেণ্ট কৰিছে, কি ধৰণৰ শিথিলতা দিছে, বা বিশেষকৈ গ্ৰীণ জ'ন, ৰেড জ'ন আৰু আমাৰ এইটো য়েল্ল' জ'ন কয় ন, এই তিনিটা অৰেঞ্জ জ'ন, এই তিনিটা জ'নত কি ধৰণৰ বিভিন্ন পুলিচে ব্যৱস্থা লৈছে? মানে প্ৰথমটো ফেজত আছিলে ষ্ট্ৰিক্ট লকডাউনটো এনফৰ্চ কৰাটো, গতিকে তাত আমাৰ কোনো কনফিউজন নাছিলে, তাত কোনো অন্য বিষয় নাই, তাত কেৱল আমাৰ কাম আছিলে যে লকডাউনটো আমি মানে এনফৰ্চ কৰিম, ভায়লেশ্যন হ'বলৈ নিদিওঁ। খুব ষ্ট্ৰিক্ট আমি একশ্যনছ লৈছিলোঁ, মানে মানুহৰ স্বাৰ্থতে যে কৰোণাই বিস্তাৰ নাপায় তাৰ কাৰণে। আৰু তেতিয়া আমাৰ পুলিচৰো কনফিউজন নাছিলে। আমাৰ প্ৰথমতেতো কনফিউজন মানে কি, আমি এনেকুৱা এটা প্ৰত্যাহ্বান কেতিয়াও পোৱা নাই, এইটো নতুন এটা কথা, গতিকে আমি কিদৰে আগবাঢ়িম, মানুহক কিদৰে বুজাম, সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমি নুবুজিলে কি ধৰণে আমি কঠোৰ হ'ব লাগিব, কিমান দূৰলৈকে কঠোৰ হ'ব লাগিব আৰু ইত্যাদিখিনি কথা। গতিকে ছেকেণ্ড ফেজত আহিলে কিছুমান কেটেগৰী তেখেতে কোৱাৰ নিচিনাকৈ এক্সেমশ্যন কেটেগৰী দিয়া হ'ল এগ্ৰিকালচাৰ আৰু ৰুৰেল ছেক্টৰত। তেতিয়া আমাৰ কাম হ'ল এফালে লকডাউন এনফৰ্চ কৰা, অন্যফালে যিকেইটা ছেক্টৰক এক্সেমশ্যন দিছে তেওঁলোকক সহায় আগবঢ়োৱা, যাতে তেওঁলোকে সহায়টো পায়, সেইটো আমি কৰিলোঁ। এতিয়া 3 নম্বৰত আমাৰ নতুন ভূমিকা আহি পৰিলে। আমাৰ কথা হ'ল এতিয়া দিনৰ ভাগতটো এইটো এনফৰ্চমেণ্টৰ কথাটো খুব বেছিকৈ নাহিলে, এক্সেপ্ট ফৰ কিবা সীমিত কেইটামান ইছ্যুত আমাৰ এনফৰ্চমেণ্টৰ ইছ্যু আছে, আদাৰৱাইজটো জেনেৰেলি প্ৰায় খোলাই দিয়া নিচিনা। আৰু ৰাতিলৈ কাৰফিউ সদৃশ পৰিস্থিতি আমি এটা বনাব লাগে, গতিকে 5টা বজাৰ পৰা আমি আৰম্ভ কৰিলোঁ, কৰি 6টা বজাৰ পৰা যাতে চহৰখন বা গাঁও অঞ্চলবোৰ মানে একদম মানে ঠাণ্ডা হৈ যায়, তাত কোনো এক্টিভিটি নচলে। এতিয়া নতুন কেইটামান এক্সেমশ্যন কেটেগৰী দিয়া হ'ল, যিহেতু অৰ্থনীতিটো আগবাঢ়িব লাগিব, প্ৰচেছ ইণ্ডাষ্ট্ৰিখিনি আগবাঢ়িব লাগিব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইনছখিনি মানি মেলি। গতিকে সেই ক্ষেত্ৰত আমি সহায় কৰি, অন্যহাতে আমি লকডাউনটো এনফৰ্চ কৰি ৰাতি কাকো হেৰি কৰিবলৈ নিদিয়া। মানে মদৰ দোকানত যিটো প্ৰচণ্ড ভিৰ দেখা গৈছে, এইটো কণ্ট্ৰল কৰা কি ব্যৱস্থা কৰা হৈছে পুলিচে? কাৰণ এইটো হয়তো ছ'চিয়েল ডিষ্টেঞ্চিং নামানি সুৰাৰ বিপণীৰ আগত ব্যাপক ভিৰ অসমৰ ৰাইজে কৰিছে, এইটো অতি বেয়া কথা হৈছে। এই ক্ষেত্ৰত পুলিচে কিবা ব্যৱস্থা লৈছে? আই উইল নট ৰিয়েলি এগ্ৰী। অসমত বহুত ভালেই হৈছে। আচ্ছা, বাহিৰত ছ'চিয়েল মিডিয়াত ফটো দেখি আছে, অসমৰ বাহিৰতহে নহয়। কানো তুমি যিটো দেখিছা সেইবোৰ দিল্লী, কালি মই দেখিছোঁ ইষ্ট দিল্লীৰ ফালৰ যিবোৰ দোকান সেইটোত হৈছে। অসমত যিটো মোৰ ৰিপৰ্ট, সেই ৰিপৰ্ট মতে মদৰ দোকানৰ আগত যেতিয়া মানুহে গৈছে সম্পূৰ্ণৰূপে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই তেওঁলোকে কিনিব গৈছে। আমাৰ টীমে ফটো তুলি ফুৰিছে, চিভিল ড্ৰেছত আমাৰ মানুহ যায়, ফটো তুলি ফুৰিছে। আৰু য'তে দেখিছোঁ মানে যাত ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন হোৱা নাই, আৰু অসমত প্ৰায় এইটো শৃংখলিতভাৱে মদৰ দোকানৰ আগত ৰৈ আছে। যদিহে আমাৰ ফটোত দেখা গৈছে ক'ৰবাত গোট খাইছে, আমি সদ্যহতে ন'টিচ দিছিলোঁ, এতিয়াতো দোকানখন বন্ধ কৰি দিবলৈ অৰ্ডাৰ দিছোঁ মই পুলিচক, যে আজি চিফ ছেক্ৰেটাৰী ডাঙৰীয়াই মোক ক'লে কথাষাৰ যে আমি অকণমান এতিয়া কঠোৰ, 3 নম্বৰ দিনা আমি কঠোৰ হ'ম, সেইবুলি আমি আগতে সিদ্ধান্ত। সিদিনা মই SP CO সকলৰ লগত এটা ভিডিঅ' কনফাৰেঞ্চ কৰিছিলোঁ। তেতিয়া প্ৰথম 2 দিন কেনি যায়, কাৰণ আমাৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ প্ৰতিটো দিনে একোটা লাৰ্ণিং এণ্ড ইমপ্লিমেণ্টিং এক্সপিৰিয়েঞ্চটো। গতিকে আমি আজিৰ পৰা বিশেষভাৱে কঠোৰ হ'বলৈ সিদ্ধান্ত কৰিছোঁ। ফটো ল'ম, আৰু যদি য'তে পাইছে তাতে যদি মানুহৰ ভিৰ দেখিছোঁ ছ'চিয়েল ডিষ্টেঞ্চ নমনা, সেইখন দোকান বা সেই প্ৰতিষ্ঠান আমি তলা লগাই দিম। তলা লগাই তেওঁলোকক আমি DC-ক ৰিপৰ্ট দিবলৈ দিছোঁ। গতিকে তেওঁ বিজনেছ প্ৰতিষ্ঠানৰ লোকচান হ'ব, আৰু মাস্ক নিপিন্ধাটোক লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব। গতিকে আমি সেইটো বেছকৈ ধৰিম। ৰাইজে এই কথাটো ভালকৈ শিকক যে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি যিয়ে কিনক, যিয়ে বজাৰত যাওক, সেইখিনি কৰক। এই সময়ত চৰকাৰক আমি সকলোকে সহযোগ কৰোৱা হওক। এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ইছ্যু হৈছে মাইগ্ৰেণ্ট লেবাৰ, বাহিৰত কৰ্মৰত যুৱক। তাৰ কাৰণে চৰকাৰে কি ব্যৱস্থা কৰিছে পুলিচৰ ফালৰ পৰা? বৰ্তমান কিমানখিনি মানুহ আহিব? দ্বিতীয় প্ৰশ্ন মই চিফ ছেক্ৰেটাৰী ডাঙৰীয়াক কৰিবলৈ আছে, মাইগ্ৰেণ্ট ৰাখিব পাৰি নেকি? মাইগ্ৰেণ্ট লেবাৰ আনয়নৰ কেছত পুলিচে ব্যৱস্থা লোৱা নাই। এইটো চৰকাৰৰ এটা সিদ্ধান্ত মৰ্মে পুলিচৰ পৰা কিছুমান অফিচাৰ্ছ ইয়াত ডিটেইল কৰা হৈছে,
আৰু সেই মৰ্মে কিছুমান কাম আমাৰ পুলিচ বিভাগৰ কেইবাজনো আমি দক্ষ এটা টিম বনাই হয় তেওঁলোকক প্ৰক্ৰিয়াটো এবাৰ কৈ দিব নেকি ৰাইজে জানিব বিচাৰিছিল মানে বেংগলোৰৰ পৰা কোনোবা আহিব মই কৈ দিওঁ নেকি আমি কিছুদিনৰ আগত আপোনালোকে জানে এটা আৰ্থিক সাহায্য আমি দিছিলোঁ যিবিলাক মানুহ লেবাৰ মাইগ্ৰেণ্ট লেবাৰ বেলেগ বেলেগ জেগাত আছে তেওঁলোকৰ পৰা টেলিফোনত আমি ইনফৰমেশ্যন লৈ তেওঁলোকক 2000 টকাকৈ আমি অসম চৰকাৰৰ ফালৰ পৰা দিছিলোঁ তেতিয়া আমাৰ তাত ৰেজিষ্টাৰ হৈছিলে প্ৰায় 4.6 লাখ পিপল ইন দি মিন টাইম আমি দুজন ছিনিয়ৰ পুলিচ অফিচাৰক নোডেল অফিচাৰ কৰি দিছোঁ মাইগ্ৰেণ্ট লেবাৰৰ সংক্ৰান্তত মাইগ্ৰেণ্ট লেবাৰে নহয় যিসকল মানুহ বাহিৰত ষ্ট্ৰেণ্ডেড হৈ আছে গোটেইখিনিৰ কাৰণে আৰু সেইটোত আমি এটা কাম কৰিছোঁ যে তেওঁলোকক টেলিফোন নম্বৰ দিছোঁ সেই টেলিফোন নম্বৰত তেওঁলোকে মিছ কল কৰিলে মিছ কলৰ পিছত তেওঁলোকলৈ এটা লিংক যায় সেই লিংকটোত তেওঁলোকে ডিটেইলছখিনি দিব লাগে তেওঁলোক ক'ত আছে কি কাম কৰি আছে তেওঁলোকে আহিব বিচাৰে নেকি এই এনেকুৱা ধৰণৰ গোটেইখিনি সেইখিনি পোৱাৰ পিছত আমি এতিয়ালৈকে প্ৰায় 1.2 লাখ মান মানুহৰ ৰিকুৱেষ্ট পাইছোঁ এইটো প্ৰচেছ চলি আছে হয়তো নম্বৰ আৰু বাঢ়ি যাব কিছুমান হয়তো অভাৰলেপিঙো হ'ব পাৰে আগৰ সেই 4.6ৰ লগত আল্টিমেটলি আমাৰ প্ৰায়ৰিটি ৱাইজ আমি মানুহখিনিক অনাৰ ব্যৱস্থা কৰিব বিচাৰোঁ যদি তেওঁলোকে আহিব বিচাৰে প্ৰথম কথা হ'ল যে আমাৰ কাৰণে কোনখিনি মানুহ ইম্পৰ্টেণ্ট প্ৰথমে সেইখিনি হ'ল যে নৰ্থ ইষ্টত যিখিনি মানুহ ষ্টাক হৈ আছে ষ্ট্ৰেণ্ডেড হৈ আছে মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল সেইখিনি মানুহক আমি অনাৰ ব্যৱস্থা কৰিছোঁ এতিয়া সেইখিনি মানুহ আহি আছে অলৰেডি প্ৰায় আহিলেই আৰু তেওঁলোকক নিয়ম মতে হেল্থ ডিপাৰ্টমেণ্টৰ যিটো প্ৰট'কল সেইমতে কোৱাৰেণ্টাইন কৰিছে তাৰপিছত আমাৰ হ'ল প্ৰায় 3000 মানুহ আমাৰ হেল্থৰ লগত জড়িত মানে হেল্থৰ কাৰণত তেওঁলোক বাহিৰত আছে কেঞ্চাৰ পেচেণ্ট আছে কিডনি পেচেণ্ট আছে লিভাৰ পেচেণ্ট আছে তেনেকুৱা ধৰণৰ মানুহ বহুত জেগাত দিল্লী আৰু মুম্বাই আৰু চেন্নাইত ভৰ্তি আছে সেই মানুহখিনিক আমি নেক্সট লটটোত তেওঁলোকক আনিবৰ কাৰণে আমি বিচাৰিছোঁ আমি হোম মিনিষ্ট্ৰীৰ লগত টেক আপ কৰিছোঁ স্পেচিয়েল কিবা প্ৰভিজন কৰি তেওঁলোকক আনিব পাৰি নেকি থাৰ্ড হ'ল আমাৰ ষ্টুডেণ্ট পিলগ্ৰিম মানে যিসকলে তীৰ্থযাত্ৰাৰ কাৰণে গৈছিলে ষ্টুডেণ্ট আছে এতিয়া প্ৰায় দিল্লী ইউনিভাৰ্চিটি বা বাকী ইউনিভাৰ্চিটিবিলাকৰ ছামাৰৰ কাৰণে ইউনিভাৰ্চিটিবোৰ বন্ধ হৈ গৈছে হোষ্টেল বন্ধ হৈছে সেইখিনিক আনাৰ ব্যৱস্থা কৰিব বিচাৰোঁ তাৰপিছতে আহিলে আমাৰ ষ্টেণ্ডাৰ্ড যিখিনি মাইগ্ৰেণ্ট লেবাৰ আছে গুজৰাটত আছে বেংগলোৰত আছে কেৰালাত আছে হায়দৰাবাদত আছে এইখিনিত মই এটাই কথা ক'ব খুজিছোঁ যিহেতু ইকনমিক এক্টিভিটি অলৰেডি আৰম্ভ হৈ গৈছে আমাৰ অসমতে যেতিয়া আৰম্ভ হৈছে সেইবিলাক ঠাইত আৰু বেছি ধৰণে হৈছে তে সেই মানুহখিনিয়ে আমি ইচ্ছা কৰোঁ যে মানে তেওঁলোক কামত ব্যস্ত হৈ যাওক তাত ইয়ালৈ আহি এটা পৰিস্থিতি এটা হ'ব আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ ইয়ালৈ যদি হাজাৰ হাজাৰ মানুহ গুচি আহে প্ৰত্যেককে কোৱাৰেণ্টাইন কৰা মেডিকেল চেকআপ কৰা ডাঙৰ চেলেঞ্জ এটা হ'ব সেইটো আমাৰ কেপাচিটি আছে নে নাই সেইটো আমি চাব লাগিব লগতে যেনে মই এইটো সুধিব বিচাৰিছিলোঁ যি পৰা নাই এতিয়ালৈকে চাকৰি পোৱা নাই তেওঁলোকৰ পৰা 2000 হয়তো কম হয় 3000 4000 মান টকা দিব পাৰি নেকি এটা মই প্ৰচেষ্টাৰ কথা ক'ব কৈছোঁ এই ক্ষেত্ৰত চৰকাৰে আৰু কথা ভাবিব আমি সেইটো বিবেচনা কৰিম আৰু অলৰেডি আমি তেওঁলোকক 2000 দিলোঁ এবাৰ আৰু নেক্সট যিটো লট সেইটো এতিয়া ৰিলিজ হ'ব আৰু ইন দি মিন টাইম যিহেতু তাত কাম এক্টিভিটিজ ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ বা ইকনমিক এক্টিভিটিজবিলাক আৰম্ভ হৈ যাব সেইকাৰণে মই ভাবোঁ যে যিমানখিনি পাৰে মানুহ তাত থাকি গ'লে এতিয়া বৰ্তমান ভাল হয় তাৰোপৰি আৰু এটা ছেক্টৰ আছিলে যিখিনি মানুহে নিজা উদ্যোগত নিজাববীয়াকৈ নিজা খৰচত আহিবলৈ বিচাৰে এটা ইমেইল এড্ৰেছ দিয়া হৈছে assamtransportrelief@gmail.com তালৈ প্ৰায় 23000 ইতিমধ্যে এপ্লিকেশ্যনছ আহিছে তাৰে 500খনমান পাছ ইছ্যু কৰা হৈছে বিভিন্ন ইউনিভাৰ্চিটিত থকা বিভিন্ন মানুহ যিবোৰ ক'ৰবাত ষ্ট্ৰেণ্ডেড হৈ আছে মানে টুৰিষ্ট টাইপৰ মানুহ তেনেকুৱা টাইপে নিজা উদ্যোগত তেওঁলোক যদি বাছ লৈ আহে প্ৰাইভেট গাড়ী লৈ আহে সেই প্ৰচেছটো আৰম্ভ হৈ গৈছে ইতিমধ্যে পাছ ইয়াৰ পৰা ইছ্যু কৰি দিয়া হৈছে আৰু মানুহখিনিয়ে ইতিমধ্যে লগে লগে বিভিন্ন ষ্টেটৰ নোডেল অফিচাৰবিলাকৰ লগত আমি লায়াজন কৰিব লগা হৈছে সেই প্ৰচেছটো চাইমলটেনিয়াছলি এনেকুৱা ঘটনা ঘটি আছে আজি যে গম পালোঁ এজন লোপমুদ্ৰা নেওগ নামৰ এজন অসমীয়া ছোৱালী ঢুকাইছে তেওঁ আত্মহনন কৰিছে প্ৰেছাৰত বা চাইক'লজিকেল কাৰণত বেংগলোৰত তেখেতৰ পিতৃয়ে মোক কণ্টেক্ট কৰিছিলে আমাক মই তেখেতক জনাইছিলোঁ এই ধৰণৰ ঘটনা ঘটি আছে কাৰণ কাৰোবাৰ ল'ৰা ছোৱালী আছে এই ক্ষেত্ৰত কিবা বিশেষ ব্যৱস্থা আপোনালোকে কৰিব নিশ্চয় যেতিয়া এনেকুৱা পোৱা গৈছে আমি পাওঁ মোৰ মোবাইলটো পাওঁ আমাৰ নোডেল অফিচাৰ তাত আহি আছে আমাৰ যিকেইটা হেল্পলাইন নাম্বাৰছ দিয়া হৈছে টোটেল আমি ষ্টেট ৱাইজ 12টা হেল্পলাইন নাম্বাৰ ঠিক কৰিছোঁ গ্ৰুপ অফ ষ্টেটছ প্ৰতি ষ্টেটৰ এটা বিশেষ হেল্পলাইন নম্বৰত ফোন কৰিব লাগে তেওঁক এইবিলাক দিহা দিয়ে যে কি কৰিব লাগিব গতিকে এইটো বেছ এফিচিয়েণ্টলি বৰ্তমান চলি আছে প্ৰথমতে এতিয়া লিংকটো অহাৰ লগে লগে তেওঁলোকে সেইটো ফৰ্মেলাইজ হৈ গৈছে ছিষ্টেমটো আৰু কাৰোবাৰ কিবা কনফিউজন বা এনেকুৱা থাকিলে হেল্পলাইন নাম্বাৰত ফোন কৰে আমি কুইকলি এনেকুৱা যি বিপদত পৰা ইমাৰ্জেঞ্চি কেছেছবিলাক আমি পাছটো ইছ্যু কৰাত আমি উদ্যোগ লওঁ খালি তেওঁলোকৰ নিজৰ ভেহিকল এৰেঞ্জমেণ্ট থাকিলে ভাল এইবোৰ ক্ষেত্ৰত
তেতিয়া বস্তুটো উজু হৈ পৰে ক'ৰবাত যদি ডাঙৰ বিপদ হৈছে নিজৰ ভেহিকুল এৰেঞ্জমেণ্ট থাকিলে আমি কনচাৰ্ণ ষ্টেটৰ লগত আৰু বিদেশত সাপোজ বিদেশৰ পৰা আমেৰিকাৰ পৰা কিছুমান বা ইংলেণ্ডৰ পৰা যিবোৰ উভতি আহিব খুজিছে তেওঁলোকৰ কাৰণে ভাৰত চৰকাৰে এটা ব্যৱস্থা কৰিছে এখন ইভাকুৱেশ্যন ফ্লাইট আৰম্ভ হ'ব পৰহিলে মানৰ পৰা তেওঁলোকৰ কাৰণে সাপোজ দিল্লী আহি পালে দিল্লীৰ পৰা অসম কেনেকৈ আহিব তেওঁলোকে দিল্লীত থাকি যাব লাগিব নট নেচেচাৰিলি সেই একেটা প্ৰক্ৰিয়াই তাতে নিশ্চয় এপ্লাই হ'ব মানে এইটো যিখিনি মই জানো সেইমতে যিবিলাক বাহিৰৰ পৰা আহিব তেওঁলোকে নিজৰ খৰচত দিল্লীত 15 ডেজ কোৱাৰেণ্টাইন কৰিব লাগিব দিল্লী হওক মুম্বাই হওক চেন্নাই হায়দৰাবাদ অসমত আহিলে আমি আকৌ অসমত কোৱাৰেণ্টাইন হ'ব মানে টেষ্টিংটো হ'ব এতিয়া যেতিয়ালৈকে ইণ্টাৰ ষ্টেট এলাউ নকৰে তেতিয়ালৈকেতো তেওঁলোকৰ টেষ্ট কৰাটো দৰকাৰ হ'ব আমাৰ ইয়ালৈ আহিবলৈ কোৱাৰেণ্টাইন পূৰা নহ'লেও তেওঁলোকে ইমিডিয়েটলি আহি পেলাই এটা বা দুটা টেষ্ট ল'ব লাগিব 5-6 দিনৰ কাৰণে হেৰি এটা হ'ব এই কথাটো মোৰ সুধিব মন আছে অসম ৰেডি হয়নে আমি এই কথা মানিব লাগিব যে অসম চৰকাৰে বিশেষকৈ স্বাস্থ্য বিভাগে যোৱা কেইদিনমান ধৰি যিটো ধৰণৰ বেকগ্ৰাউণ্ড কাম কৰিছে প্ৰশংসনীয় ইন টাৰ্মছ অফ আমাৰ PPE কিটছে হওক বা ICU বেডছে হওক আমি কিমান সাজু যদি অসমত ছাডেনলি স্পাইক হৈ যায় বহুত বাঢ়ি যায় আমি সাজুনে অসম চৰকাৰ বিভিন্ন ধৰণৰ প্ৰতিকূল এটা অৱস্থাৰ কাৰণে বা স্পাইকটোৰ কাৰণে COVID-19 যেতিয়া প্ৰথম অসমত আহিলে বুলি কওঁ অসমত অহাৰ লগে লগে বা অহাৰ আগে আগে আমাৰ স্বাস্থ্য বিভাগে মেছিভ স্কেলত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিলে কোৱাৰেণ্টাইন ফেচিলিটিজ গোটেই অসমত যিমান জেগা আছে ডিষ্ট্ৰিক্ট আছে তেওঁলোকত যি ডিষ্ট্ৰিক্টে কোৱাৰেণ্টাইন ফেচিলিটিজ কৰা হ'ল হস্পিটেলবিলাক আপগ্ৰেড কৰা হ'ল হস্পিটেলত আইচলেশ্যন চেণ্টাৰ কৰা হ'ল আৰু যিবিলাক ICU ফেচিলিটিজ বঢ়োৱা হ'ল বাজতে আপোনালোকে জানে যে MOU এখন চাইন কৰি পেলাই MOU কেইবাখন চাইন কৰি প্ৰাইভেট হস্পিটেলবিলাকো লোৱা হ'ল যাতে মেডিকেল কলেজৰ পৰা কৰা হয় তালৈ পঠোৱা যায় নৰ্মেল বাকী পেচেণ্টখিনি আৰু ক'ভিডৰ লগত যিখিনি জড়িত তেওঁলোক যাতে মেডিকেল কলেজত থাকিব পাৰে সেইটো বস্তু কৰা হ'ল কোৱাৰেণ্টাইন আইচলেশ্যন বা আৰু ভেণ্টিলেটৰৰ ক্ষেত্ৰতো আমি আগবাঢ়ি আহিলোঁ তাৰপিছত আমাৰ এটা ডাঙৰ সমস্যা আছিলে টেষ্টিংটো আমি যেতিয়া ফেব্ৰুৱাৰী মাহত এই প্ৰব্লেমটো সমস্যাটো হয় তেতিয়া আমাৰ জিৰ' কেপাচিটি আছিল লাহোৱালত ICMR এটা টেষ্টিং চেণ্টাৰ আছিলে সেই টেষ্টিং চেণ্টাৰে যিটো ৰিপৰ্ট দিয়ে আৰু বাকী আমি বাহিৰলৈ পঠাবলগীয়া আছিলে আজিৰ ডেটত 7খন মেডিকেল কলেজত আমাৰ টেষ্টিং ফেচিলিটিজ আছে আৰু এতিয়ালৈকে আমাক প্ৰায় 13,000 ওপৰ মানুহৰ আমাৰ টেষ্ট কৰা হৈছে কিন্তু এইটোত এটা কথা কওঁ এতিয়া ইমান বেছি হোৱা নাই হোৱা মই স্বীকাৰ কৰিছোঁ নাই হোৱা আৰু মই এইটো কওঁ যে অল অফ এ ছাডেন আজিৰ দিনত আমাৰ কেপাচিটি প্ৰায় 1000 টেষ্ট এ ডে আছে হুইচ ইজ অলছ' নট এনাফ এতিয়া যদি বাহিৰৰ পৰা বহুত মানুহ আহি যায় খুলি দিয়ে ইণ্টাৰ ষ্টেট যিটো হেৰি আছে খুলি দিয়ে তেতিয়া আমাৰ এটলিষ্ট মই ভাবোঁ আমাৰ 5,000 কেপাচিটি থাকিব লাগিব ডেইলি টেষ্টিঙৰ আৰু ICU বেড এনাফ হ'বনে আমাৰ কিমান পেচেণ্টৰ কাৰণে আছে 50,000 1 লাখ পেচেণ্টৰ কাৰণে আমাৰ কেপাচিটি আছেনে ICU বেডটোতো ইমান নাই ICU নহয় মানে ধৰক মানে ফেচিলিটি জেনেৰেল ফেচিলিটি ভেণ্টিলেটৰ দিব পৰা কিমান কোৱাৰেণ্টাইন ফেচিলিটিজ আমাৰ 10,000ৰ ওপৰত আছে আইচলেশ্যন এবাউট 3,000 ভেণ্টিলেটৰ আমাৰ অসমত এতিয়া ডেটত 306টা আছে আৰু আমি বঢ়াবলৈ চেষ্টা কৰিছোঁ অলৰেডি আমি অৰ্ডাৰ কৰিছোঁ সেইখিনি আহি আছে PPE কিট ছাফিচিয়েণ্ট আছে আমাৰ PPE কিট ছাফিচিয়েণ্ট আছে মাস্ক N95 মাস্ক ছাফিচিয়েণ্ট আছে কিন্তু মই এইটো কথা এইটোৱে ক'ব খোজোঁ যে মানুহ যিমান আপুনি লাখৰ কথা কৈছে লাখৰ ভিতৰত কাৰণ 10% মানুহৰ কাৰণেহে তেনেকুৱা ধৰণৰ এটা CVA পৰিস্থিতিত যায় যিটো ICUত যাব লগা হয় মেক্সিমাম মানুহ ঘৰত থাকি কোৱাৰেণ্টাইনত থাকি বা অলপ মেডিচিন লৈ থাকি পেলাই দৰকাৰ নাইকিয়া আমি মানে 10% মানুহৰ এতিয়ালৈকে যিটো দেখিছোঁ 10%ৰ দৰকাৰ হয় আৰু সেই 10%ৰো হয়তো আমি 2% মানুহৰহে ভেণ্টিলেটৰ দৰকাৰ হ'ব মই আপোনাক ভাস্কৰদা জনাব বিচাৰিছোঁ পুলিচ এতিয়া ফ্ৰণ্টেল লাইনত কাৰণ মেক্সিমাম মানুহ PPE কথা আমি যেতিয়া কওঁ যে অকল হেল্থ কেয়াৰ মানুহৰ কাৰণে PPE কিন্তু পুলিচৰ কাৰণে অতিশয় দৰকাৰ এই ক্ষেত্ৰত পুলিচে কি কৰিছে আমি ইতিমধ্যে আৰম্ভণিতে এই কথাষাৰ খুব চিৰিয়াছলি আমি চাইছিলোঁ যিহেতু আমি বিদেশত তেতিয়া যথেষ্টখিনি ঘটনা হৈ আছিলে পুলিচৰ বহুত সংক্ৰমিত হৈ আছিলে তেতিয়া আমি আমাৰ কোৰ টিমটো বহি পেলাই আমি ৱৰ্কআউট কৰি পেলাই কিমান আমাৰ কি লাগিব আমি যথেষ্টখিনি প্ৰথম কথা হ'ল ছ'ডিয়াম হাইড্ৰক্লৰাইড ব্লিচিং পাউডাৰ দেন স্প্ৰেয়িং মেচিন দেন ফায়াৰ ব্ৰিগেডৰ ইউজ কৰা যিবোৰ গাড়ী তাত এইখিনি ভৰুৱাই পেলাই ক্লিনিং কৰা বিশেষকৈ বেৰেক্সবিলাক ফেমিলি লাইন্সবিলাক ৰিজাৰ্ভ লাইন্সবিলাক এইবিলাক এণ্ড দেন ডুজ এণ্ড ড'নছ শিক্ষা দিওঁতেতো আমি পুলিচৰ বিশেষ নিম্ন বৰ্গৰ
তললৈকে মানুহখিনি শিক্ষা দিয়াত খুব গুৰুত্ব দিলোঁ আমি নিজে জ্যেষ্ঠ বিষয়াবোৰ গৈ সকলো বুজালোঁ তাৰোপৰি আমাৰ মেডিকেল অফিচাৰ্ছ আছে পুলিচত আৰু নাৰ্ছিং ষ্টাফ প্ৰায় 300মান নাৰ্ছিং ষ্টাফ আছে সকলোকে এটা স্পেচিয়েল ট্ৰেইনিং আৰম্ভ কৰা হ'ল আৰু আমাৰ পুলিচৰ নিজৰ ভিতৰতে বৰ্তমান 1500খন কোৱাৰেণ্টাইন বেড ৰেডি কৰা হৈছে এটা আইচলেশ্যন হস্পিটেল টাইপ মই এইখিনিতে এটা সৰু ব্ৰেক ল'ম ব্ৰেকৰ পিছত আমি কথা পাতিম পি কিট পুলিচৰ কিমান আছে আৰু পুলিচে যোৱা কেইদিনমান ধৰি যিখিনি কাম কৰিলে অসমৰ ৰাইজে প্ৰশংসা কৰিছে বা কেনেধৰণে কামখিনি কৰিছে আৰু কেনেকৈ আগবাঢ়ি যাব এইখিনি কথা পাতিম এইখিনিতে এটা চমু বিৰতি ল'ম বিৰতিৰ পিছত আকৌ লগ পাম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম খানৰ সৈতে নমস্কাৰ যোগাত্মক দৃষ্টি আজি নতুন খণ্ডলৈ সকলোকে আদৰি জনাইছোঁ আজি আমাৰ মাজত আছে অসমৰ দুজন সুযোগ্য সন্তান যি দুজন ব্যক্তিয়ে যোৱা কেইদিনমান ধৰি নিজৰ কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰে দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আমাৰ মাজত আছে অসমৰ মাননীয় মুখ্য সচিব শ্ৰীযুত সঞ্জয় কৃষ্ণ ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত আছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া নমস্কাৰ দুজনকে আদৰণি জনাইছোঁ আৰু বিশেষকৈ এটা কথা মই ক'বই লাগিব ভাস্কৰজ্যোতি মহন্ত মোৰ জ্যেষ্ঠ ভাতৃ আৰু সঞ্জয় কৃষ্ণ ডাঙৰীয়া মই বহু বছৰৰ পৰা জানো মোৰ জ্যেষ্ঠ ভাতৃ সম আজি আমি এটা ঘৰুৱা পৰিৱেশত কথা পাতিম কিন্তু আমি প্ৰশ্ন সুধিম কাৰণ আমাৰ যোগাত্মক দৃষ্টিত আমি ৰাইজৰ স্বাৰ্থত কিছুমান প্ৰশ্ন লওঁ বা অসমৰ আমি যোগাত্মকভাৱে ইতিবাচক চিন্তাৰে অসমৰ সমস্যাসমূহৰ সমাধান সূত্ৰৰ কথা কওঁ কাৰণ সমস্যাৰ কথা সকলোৱে কয় সমস্যাৰ কথা বহুতে জানে কিন্তু সমাধান সূত্ৰ কাৰণ অসমক বিশেষকৈ আজিৰ দিনত এই কোভিডৰ মহামাৰীৰ পাছত হয়তো সমাধান সূত্ৰৰ বেছি দৰকাৰ হৈছে চ' আজিৰ আলোচনাত আমি কথা পাতিম অসমৰ কোভিড মহামাৰী কেনেকৈ অসম চৰকাৰে আগবঢ়াই নিছে আৰক্ষীয়ে কেনেকৈ আগবঢ়াই নিছে ভৱিষ্যতৰ কি পৰিকল্পনা কোভিডৰ লগত আমি কেনেকৈ সহবাস কৰিব লাগিব আৰু লগতে যিহেতু ব্যক্তিগতভাৱে মই দুজন ব্যক্তিৰ অতি ঘনিষ্ঠ বুলি মই ভাবোঁ কিছুমান ব্যক্তিগত কথাও পাতিম আৰম্ভণিতে সঞ্জয় কৃষ্ণ ডাঙৰীয়া প্ৰথমতে মই সুধিব বিচাৰিছোঁ এই যে ৰিচেণ্ট আপোনাৰ যিটো অৰ্ডাৰ আহিছে এতিয়া কিমানখিনি লেভেলত যিটো গ্ৰেডেড এক্সিট প্লেন বুলি কোৱা হৈছে কি বস্তু খোলা হৈছে কি বস্তু খোলা হোৱা নাই এই ক্ষেত্ৰত বিস্তৃতভাৱে আপুনি কওক যোৱা মে 3 তাৰিখে প্ৰায় 40 দিনৰ যিটো লকডাউন আছিলে সেই লকডাউনটো শেষ হ'ল কিন্তু প্ৰথম অৱস্থাত প্ৰথম যিটো ফেজ আছিলে প্ৰথম 2 সপ্তাহ বা 3 সপ্তাহৰ যিটো ফেজ আছিলে সেই ফেজটোত সম্পূৰ্ণৰূপে লকডাউন আছিলে কোনো ধৰণৰ এক্টিভিটিজ এলাউ কৰা হোৱা নাছিলে কিন্তু ছেকেণ্ড যিটো লকডাউন আছিলে সেই লকডাউনটোত আমি এগ্ৰিকালচাৰ বা ৰুৰেল ছেক্টৰটোত খুলি দিছিলোঁ কাৰণ আপোনালোক জানে যে আমাৰ বেছিভাগ মানুহ গাঁও অঞ্চলত বা বাকী অঞ্চলতো এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ডেণ্ট আৰু এগ্ৰিকালচাৰ প্ৰডাকশ্যন আমাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ সেইটো থাকিব লাগিব আৰু নহ'লে পিছত গোটেই দেশৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হ'ব সেইটো কাৰণে এগ্ৰিকালচাৰ ছেক্টৰটো খুলি দিয়া হ'ল যদিও আমি লাহে লাহে সৰু সৰু কিছুমান ইণ্ডাষ্ট্ৰী যিবিলাকত প্ৰয়োজন আছে আমাৰ চাকি মিলেই হওক চিৰা বনোৱা মিল হওক বিস্কুট ফেক্টৰী হওক এনেকুৱা ধৰণৰ কিছুমান আমি খুলি দিছিলোঁ খুলি দিয়াৰ পিছতো আমি দেখিলোঁ যে মানে ইকনমিক এক্টিভিটি আমাৰ গোটেই দেশতে বা ৰাজ্যতে জগাই তুলিবৰ কাৰণে কিছুমান ষ্টেপ আমি হাতত ল'ব লাগিব আৰু সেই কাৰণে আমি যোৱাকালি আৰু পৰহি অসম চৰকাৰে এখন নতুন অৰ্ডাৰ উলিয়াইছে সেই অৰ্ডাৰ মতে আমি ইণ্ডাষ্ট্ৰীবিলাকক 24 আৱাৰ্ছ যিবিলাক ইণ্ডাষ্ট্ৰী কণ্টিনিউৱাছ প্ৰচেছত তেওঁলোকে ব্যস্ত থাকে সেইবিলাকক আমি এলাউ কৰি 24 ঘণ্টাই কৰি থাকিব চাহ উদ্যোগ 24 ঘণ্টাই কৰি থাকিব এইটোত এটা সমস্যাৰ সৃষ্টি হৈছিল আপোনালোকে জানে যে মানে গধূলি 6টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে কাৰফিউ সদৃশ এটা পৰিস্থিতি ৰাখা হৈছে আৰু সেইটো কাৰণে কিছুমানৰ মানুহৰ যিবিলাক মানুহে শিফ্টত কাম কৰিছিলে 8 ঘণ্টীয়া শিফ্টত কাম কৰে কিছুমান মানুহ 10টা 9টাত ওলাই আহে তে সেই সমস্যা যাতে সৃষ্টি নহয় স্পেচিয়েলি পেট্ৰলিয়াম ছেক্টৰে হওক LPGৰ ক্ষেত্ৰতে হওক বা এছেঞ্চিয়েল কমোডিটিজৰ ক্ষেত্ৰত হওক ওৱেৰ হাউচিঙৰ ক্ষেত্ৰত হওক সেইবিলাকৰ ক্ষেত্ৰত যাতে মানুহৰ সমস্যা নহয় সেইকাৰণে কালি কিছুমান আমি ৰিলেক্স কৰি সেই এখন নতুন নটিফিকেশ্যন কৰিছোঁ যাৰ ফলত যিবিলাক মানুহ এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছে তেওঁলোকৰ ক্ষেত্ৰত কাৰফিউৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিত তেওঁলোকৰ অসুবিধা নহয় মানুহৰ মাজত বহুত প্ৰশ্ন হৈছে যে কৰোনাটো ৰাতি নাথাকে নেকি মানে কি ৰাতি থাকে দিনত নাথাকে নেকি এটা মানে ছ'চিয়েল মিডিয়াত খুব চৰ্চা হৈছে যে আপোনালোকে দিনত 6টা বজাৰ পৰা সন্ধিয়া 6টালৈকে কাম কৰিব দিছে 6টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ বন্ধ কৰি দিছে ইয়াৰ বেকগ্ৰাউণ্ডটো কি
নাই এইটো ভাৰত চৰকাৰৰ এটা নিৰ্দেশ কিন্তু মই নিজে ভাবি পেলাই মই এইটোৱে পাওঁ যে এজন মানুহে ৰাতিপুৱা কামলৈ ওলাই যায় অফিচলৈকে যাওক বা নিজৰ কামৰ কাৰণে যাওক কাম কৰি তেওঁ ঘূৰি যায় হয় আৰু সেইটোত তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ বা হাইজেনিক কণ্ডিশ্যন মেইনটেইন কৰিবলৈ কৰক এতিয়া মানুহজনে 6টা বজাত ঘূৰি যোৱাৰ পিছত জেনেৰেল টেণ্ডেঞ্চি মানুহৰ হয় যে ৱাইফ হওক বা ল'ৰা ছোৱালীক লৈ পেলাই গধূলি সময়ত ওলাই যাওঁ ছ'চিয়েল গেডাৰিং কিছুমান গধূলি সময়ত হয় সেই বস্তুটো এভইড কৰিবৰ কাৰণে মই ভাবোঁ যে মানে আমি 6টা বজাৰ পৰা যিটো কৰিছোঁ তাৰ মেইন কাৰণটো সেইটোৱেই যিটো ছ'চিয়েল টেণ্ডেঞ্চি এটা থাকে আমাৰ মানুহ লগ পোৱা অৰ্থনৈতিক কাৰণত খুলি দিছে বাকী কাৰণত খুলি দিয়া হোৱা নাই অৰ্থনীতি চলি থকাৰ কাৰণে ব্যৱস্থা কৰা হৈছে কিন্তু সেইটোতে এটা কথা কৈছোঁ যে আমি যিটো ৰিলেক্সেশ্যন দিছোঁ চৰকাৰেহে দিছে কৰোণাই দিয়া নাই সেইকাৰণে আজি গ্ৰথটো বাঢ়িয়ে আছে গ্ৰাফটো আমাৰ কমাই নাই এই ক্ষেত্ৰত মই ভাস্কৰ দাক মই জানিব বিচাৰিছোঁ পুলিচৰ ফালৰ পৰা কেনেকৈ ধৰণে কৰা হৈছে এই যে গোটেই নতুন লকডাউন 3 কেনেকৈ পুলিচে ইমপ্লিমেণ্ট কৰিছে কি ধৰণৰ শিথিলতা দিছে বা বিশেষকৈ গ্ৰীণ জোন ৰেড জোন আৰু আমাৰ এইটো য়েল্লো জোন কয় ন এই তিনিটা অৰেঞ্জ জোন এই তিনিটা জোনত কি ধৰণৰ বিভিন্ন পুলিচে ব্যৱস্থা লৈছে মানে প্ৰথমটো ফেজত আছিলে ষ্ট্ৰিক্ট লকডাউনটো এনফৰ্চ কৰাটো গতিকে তাত আমাৰ কোনো কনফিউজন নাছিলে তাত কোনো অন্য বিষয় নাই তাত কেৱল আমাৰ কাম আছিলে যে লকডাউনটো আমি মানে এনফৰ্চ কৰিম ভায়োলেশ্যন হ'বলৈ নিদিওঁ খুব ষ্ট্ৰিক্ট আমি একশ্যনছ লৈছিলোঁ মানে মানুহৰ স্বাৰ্থতে যে কৰোণাই বিস্তাৰ নাপায় তাৰ কাৰণে আৰু তেতিয়া আমাৰ পুলিচৰো কনফিউজন নাছিলে আমাৰ য়েছ প্ৰথমতেতো কনফিউজন মানে কি আমি এনেকুৱা এটা প্ৰত্যাহ্বান কেতিয়াও পোৱা নাই এইটো নতুন এটা কথা গতিকে আমি কিদৰে আগবাঢ়িম মানুহক কিদৰে বুজাম সেইটো 1 নম্বৰ কথা 2 নম্বৰ কথা আমি নুবুজিলে কি ধৰণে আমি কঠোৰ হ'ব লাগিব কিমান দূৰলৈকে কঠোৰ হ'ব লাগিব আৰু ইত্যাদিখিনি কথা গতিকে ছেকেণ্ড ফেজত আহিলে কিছুমান কেটেগৰী তেখেতে কোৱাৰ নিচিনাকৈ এক্সেম্পশ্যন কেটেগৰী দিয়া হ'ল এগ্ৰিকালচাৰ আৰু ৰুৰেল ছেক্টৰত তেতিয়া আমাৰ কাম হ'ল এফালে লকডাউন এনফৰ্চ কৰা অন্যফালে যিকেইটা ছেক্টৰক এক্সেম্পশ্যন দিছে তেওঁলোকক সহায় আগবঢ়োৱা যাতে তেওঁলোকে সহায়টো পায় সেইটো আমি কৰিলোঁ এতিয়া 3 নম্বৰ আমাৰ নতুন ভূমিকা আহি পৰিলে আমাৰ কথা হ'ল এতিয়া দিনৰ ভাগতটো এইটো এনফৰ্চমেণ্টৰ কথাটো খুব বেছিকৈ নাহিলে এক্সেপ্ট ফৰ কিবা সীমিত কেইটামান ইছ্যুত আমাৰ এনফৰ্চমেণ্টৰ ইছ্যু আছে আদাৰৱাইজটো জেনেৰেলি প্ৰায় খোলাই দিয়া নিচিনা আৰু ৰাতিলৈ কাৰফিউ সদৃশ পৰিস্থিতি আমি এটা বনাব লাগে গতিকে 5টা বজাৰ পৰা আমি আৰম্ভ কৰিলোঁ কৰি 6টা বজাৰ পৰা যাতে চহৰখন বা গাঁও অঞ্চলবোৰ মানে একদম মানে ঠাণ্ডা হৈ যায় তাত কোনো এক্টিভিটি নচলে এতিয়া নতুন কেইটামান এক্সেম্পশ্যন কেটেগৰী দিয়া হ'ল যিহেতু অৰ্থনীতিটো আগবাঢ়িব লাগিব প্ৰচেছ ইণ্ডাষ্ট্ৰীখিনি আগবাঢ়িব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইন্সখিনি মানি মেলি গতিকে সেই ক্ষেত্ৰত আমি সহায় কৰি অন্যহাতে আমি লকডাউনটো এনফৰ্চ কৰি ৰাতি কাকো হেৰি কৰিবলৈ নিদিয়া মানে মদৰ দোকানত যিটো প্ৰচণ্ড ভিৰ দেখা গৈছে এইটো কণ্ট্ৰল কৰা কি ব্যৱস্থা কৰা হৈছে পুলিচে কাৰণ এইটো হয়তো ছ'চিয়েল ডিষ্টেঞ্চিং নামানি খুৰাৰ বিপণীৰ আগত ব্যাপক ভিৰ অসমৰ ৰাইজে কৰিছে এইটো অতি বেয়া কথা হৈছে এই ক্ষেত্ৰত পুলিচে কিবা ব্যৱস্থা লৈছে আই উইল নট ৰিয়েলি এগ্ৰী অসমত বহুত ভালেই হৈছে আচ্ছা বাহিৰত ছ'চিয়েল মিডিয়াৰ ফটো দেখি আছে অসমৰ বাহিৰতহে নহয় কানো তুমি যিটো দেখিছা সেইবোৰ দিল্লী কালি মই দেখিছোঁ ইষ্ট দিল্লীৰ ফালৰ যিবোৰ দোকান সেইটোত হৈছে অসমত যিটো মোৰ ৰিপৰ্ট সেই ৰিপৰ্ট মতে মদৰ দোকানৰ আগত যেতিয়া মানুহে গৈছে সম্পূৰ্ণৰূপে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই তেওঁলোকে কিনিব গৈছে আমাৰ টীমে ফটো তুলি ফুৰিছে চিভিল ড্ৰেছত আমাৰ মানুহ যায় ফটো তুলি ফুৰিছে আৰু য'তে দেখিছোঁ মানে যাত ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন হোৱা নাই 1 মিটাৰ দূৰে চিন দিয়া হৈছে এটা চিহ্ন দি আৰু অসমত প্ৰায় এইটো শৃংখলিতভাৱে মদৰ দোকানৰ আগত ৰৈ আছে যদিহে আমাৰ ফটোত দেখা গৈছে ক'ৰবাত গোট খাইছে আমি সদ্যহতে ন'টিচ দিছিলোঁ এতিয়াতো দোকানখন বন্ধ কৰি দিবলৈ অৰ্ডাৰ দিছোঁ মই পুলিচক যে আজি চিফ ছেক্ৰেটাৰী ডাঙৰীয়াই মোক ক'লে কথাষাৰ যে আমি অকণমান এতিয়া কঠোৰ 3 নম্বৰ দিনা আমি কঠোৰ হ'ম সেইবুলি আমি আগতে সিদ্ধান্ত সিদিনা মই SP COসকলৰ লগত এটা ভিডিঅ' কনফাৰেঞ্চ কৰিছিলোঁ তেতিয়া প্ৰথম 2 দিন কেনি যায় কাৰণ আমাৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ প্ৰতিটো দিনে একোটা লাৰ্ণিং এণ্ড ইমপ্লিমেণ্টিং এক্সপিৰিয়েঞ্চটো গতিকে আমি আজিৰ পৰা বিশেষভাৱে কঠোৰ হ'বলৈ সিদ্ধান্ত কৰিছোঁ ফটো ল'ম আৰু যদি য'তে পাইছে তাতে যদি মানুহৰ ভিৰ দেখিছোঁ ছ'চিয়েল ডিষ্টেঞ্চ নমনা সেইখন দোকান বা সেই প্ৰতিষ্ঠান আমি তলা লগাই দিম
তলা লগাই তেওঁলোকক আমি ডিচিক ৰিপৰ্ট দিবলৈ দিছোঁ গতিকে তেওঁ বিজনেছ প্ৰতিষ্ঠানৰ লোকচান হ'ব আৰু মাস্ক নিপিন্ধাটোক লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব গতিকে আমি সেইটো বেছিকৈ ধৰিম ৰাইজে এই কথাটো ভালকৈ শিকক যে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি যিয়ে কিনক যিয়ে বজাৰত যাওক সেইখিনি কৰক এই সময়ত চৰকাৰক আমি সকলোকে সহযোগ কৰোৱা হওক এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ইছ্যুটো হৈছে মাইগ্ৰেণ্ট লেবাৰ বাহিৰত কৰ্মৰত যুৱক তাৰ কাৰণে চৰকাৰে কি ব্যৱস্থা কৰিছে পুলিচৰ ফালৰ পৰা বৰ্তমান কিমানখিনি মানুহ আহিব দ্বিতীয় প্ৰশ্নটো মই চিফ ছেক্ৰেটাৰী ডাঙৰীয়াক কৰিবলৈ আছে ৰাখিব পাৰি নেকি মাইগ্ৰেণ্ট লেবাৰ আনয়নৰ কেছত পুলিচে ব্যৱস্থা লোৱা নাই এইটো চৰকাৰৰ এটা সিদ্ধান্ত মৰ্মে পুলিচৰ পৰা কিছুমান অফিচাৰ্ছ ইয়াত ডিটেইল কৰা হৈছে আৰু সেই মৰ্মে কিছুমান কাম আমাৰ পুলিচ বিভাগৰ কেইবাজনো আমি দক্ষ এটা টীম বনাই হয় তেওঁলোকক প্ৰক্ৰিয়াটো এবাৰ কৈ দিব নেকি ৰাইজে জানিব বিচাৰিছে মানে বেংগলোৰৰ পৰা কোনোবা আহিব মই কৈ দিওঁ নেকি আমি কিছুদিনৰ আগত আপোনালোকে জানে এটা আৰ্থিক সাহায্য আমি দিছিলোঁ যিবিলাক মানুহ লেবাৰ মাইগ্ৰেণ্ট লেবাৰ বেলেগ বেলেগ জেগাত আছে তেওঁলোকৰ পৰা টেলিফোনত আমি ইনফৰমেশ্যন লৈ তেওঁলোকক 2000 টকাকৈ আমি অসম চৰকাৰৰ ফালৰ পৰা দিছিলোঁ তেতিয়া আমাৰ তাত ৰেজিষ্টাৰ হৈছিলে প্ৰায় 4.6 লাখ পিপল ইন দি মিন টাইম আমি দুজন ছিনিয়ৰ পুলিচ অফিচাৰক নোডেল অফিচাৰ কৰি দিছোঁ মাইগ্ৰেণ্ট লেবাৰৰ সংক্ৰান্তত মাইগ্ৰেণ্ট লেবাৰে নহয় যিসকল মানুহ বাহিৰত ষ্ট্ৰেণ্ডেড হৈ আছে গোটেইখিনিৰ কাৰণে আৰু সেইটোত আমি এটা কাম কৰিছোঁ যে তেওঁলোকক টেলিফোন নম্বৰ দিছোঁ সেই টেলিফোন নম্বৰ তেওঁলোকে মিছ কল কৰিলে মিছ কলৰ পিছত তেওঁলোকলৈ এটা লিংক যায় সেই লিংকটোত তেওঁলোকে ডিটেইলছখিনি দিব লাগে তেওঁলোক ক'ত আছে কি কাম কৰি আছে তেওঁলোকে আহিব বিচাৰে নেকি এই এনেকুৱা ধৰণৰ গোটেইখিনি সেইখিনি পোৱাৰ পিছত আমি এতিয়ালৈকে প্ৰায় 1.2 লাখমান মানুহৰ ৰিকুৱেষ্ট পাইছোঁ এইটো প্ৰচেছ চলি আছে হয়তো নম্বৰ আৰু বাঢ়ি যাব কিছুমান হয়তো অভাৰলেপিঙো হ'ব পাৰে আগৰ সেই 4.6ৰ লগত আল্টিমেটলি আমাৰ প্ৰায়ৰিটি ৱাইজ আমি মানুহখিনিক অনাৰ ব্যৱস্থা কৰিব বিচাৰোঁ যদি তেওঁলোকে আহিব বিচাৰে প্ৰথম কথা হ'ল যে আমাৰ কাৰণে কোনখিনি মানুহ ইম্পৰ্টেণ্ট প্ৰথমে সেইখিনি হ'ল যে নৰ্থ ইষ্টত যিখিনি মানুহ ষ্টাক হৈ আছে ষ্ট্ৰেণ্ডেড হৈ আছে মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল সেইখিনি মানুহক আমি অনাৰ ব্যৱস্থা কৰিছোঁ এতিয়া সেইখিনি মানুহ আহি আছে অলৰেডি প্ৰায় আহিলেই আৰু তেওঁলোকক নিয়মমতে হেল্থ ডিপাৰ্টমেণ্টৰ যিটো প্ৰট'কল সেইমতে কোৱাৰেণ্টাইন কৰিছে তাৰপিছত আমাৰ হ'ল প্ৰায় 3000 মানুহ আমাৰ হেল্থৰ লগত জড়িত মানে হেল্থৰ কাৰণত তেওঁলোক বাহিৰত আছে কেঞ্চাৰ পেচেণ্ট আছে কিডনি পেচেণ্ট আছে লিভাৰ পেচেণ্ট আছে তেনেকুৱা ধৰণৰ মানুহ বহুত জেগাত দিল্লী আৰু মুম্বাই আৰু চেন্নাইত ভৰ্তি আছে সেই মানুহখিনিক আমি নেক্সট লটটোত তেওঁলোকক আনিবৰ কাৰণে আমি বিচাৰিছোঁ আমি হোম মিনিষ্ট্ৰীৰ লগত টেক আপ কৰিছোঁ স্পেচিয়েল কিবা প্ৰভিজন কৰি তেওঁলোকক আনিব পাৰি নেকি থাৰ্ড হ'ল আমাৰ ষ্টুডেণ্ট পিলগ্ৰিম মানে যিসকলে তীৰ্থযাত্ৰাৰ কাৰণে গৈছিলে ষ্টুডেণ্ট আছে এতিয়া প্ৰায় দিল্লী ইউনিভাৰ্চিটি বা বাকী ইউনিভাৰ্চিটিবিলাকৰ ছামাৰৰ কাৰণে ইউনিভাৰ্চিটিবোৰ বন্ধ হৈ গৈছে হোষ্টেল বন্ধ হৈছে সেইখিনিক আনাৰ ব্যৱস্থা কৰিব বিচাৰোঁ তাৰপিছতে আহিলে আমাৰ ষ্টেণ্ডাৰ্ড যিখিনি মাইগ্ৰেণ্ট লেবাৰ আছে গুজৰাটত আছে বেংগলোৰত আছে কেৰেলাত আছে হায়দৰাবাদত আছে এইখিনিত মই এটাই কথা ক'ব খুজিছোঁ যিহেতু ইকনমিক এক্টিভিটি অলৰেডি আৰম্ভ হৈ গৈছে আমাৰ অসমতে যেতিয়া আৰম্ভ হৈছে সেইবিলাক ঠাইত আৰু বেছি ধৰণে হৈছে তো সেই মানুহখিনিয়ে আমি ইচ্ছা কৰোঁ যে মানে তেওঁলোক কামত ব্যস্ত হৈ যাওক তাত ইয়ালৈ আহি এটা পৰিস্থিতি এটা হ'ব আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ ইয়ালৈ যদি হাজাৰ মানুহ গুচি আহে প্ৰত্যেককে কোৱাৰেণ্টাইন কৰা মেডিকেল চেকআপ কৰা ডাঙৰ চেলেঞ্জ এটা হ'ব সেইটো আমাৰ কেপাচিটি আছে নে নাই সেইটো আমি চাব লাগিব লগতে যেনে মই এইটো সুধিব বিচাৰিছিলোঁ যি পৰা নাই এতিয়ালৈকে চাকৰি পোৱা নাই তেওঁলোকৰ পৰা 2000 হয়তো কম হয় 3000 4000 মান টকা দিব পাৰি নেকি এটা মই প্ৰচেষ্টাৰ কথা ক'ব কৈছোঁ এই ক্ষেত্ৰত চৰকাৰে আৰু কথা ভাবিব আমি সেইটো বিবেচনা কৰিম আৰু অলৰেডি আমি তেওঁলোকক 2000 দিলোঁ এবাৰ আৰু নেক্সট যিটো লট সেইটো এতিয়া ৰিলিজ হ'ব আৰু ইন দি মিন টাইম যিহেতু তাত কাম এক্টিভিটিজ ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ বা ইকনমিক এক্টিভিটিজবিলাক আৰম্ভ হৈ যাব সেইকাৰণে মই ভাবোঁ যে যিমানখিনি পাৰে মানুহ তাত থাকি গ'লে এতিয়া বৰ্তমান ভাল হয় তাৰোপৰি আৰু এটা ছেক্টৰ আছিলে যিখিনি মানুহে নিজা উদ্যোগত নিজাববীয়াকৈ নিজা খৰচত আহিবলৈ বিচাৰে এটা ইমেইল এড্ৰেছ দিয়া হৈছে assamtransportrelief@gmail.com তালৈ প্ৰায় 23000 ইতিমধ্যে এপ্লিকেশ্যনছ আহিছে তাৰে 500খনমান পাছ ইছ্যু কৰা হৈছে বিভিন্ন ইউনিভাৰ্চিটিত থকা বিভিন্ন মানুহ যিবোৰ ক'ৰবাত ষ্ট্ৰেণ্ডেড হৈ আছে মানে টুৰিষ্ট টাইপৰ মানুহ তেনেকুৱা টাইপে নিজা উদ্যোগত তেওঁলোক যদি বাছ লৈ আহে প্ৰাইভেট গাড়ী লৈ আহে সেই প্ৰচেছটো আৰম্ভ হৈ গৈছে ইতিমধ্যে পাছ ইয়াৰ পৰা ইছ্যু কৰি দিয়া হৈছে আৰু মানুহখিনিয়ে ইতিমধ্যে লগে লগে বিভিন্ন ষ্টেটৰ নোডেল অফিচাৰবিলাকৰ লগত আমি লায়াজন কৰিব লগা হৈছে সেই প্ৰচেছটো চাইমলটেনিয়াছলি এনেকুৱা ঘটনা ঘটি আছে আজি যে গম পালোঁ এজন লোপমুদ্ৰা নেওগ নামৰ এজন অসমীয়া ছোৱালী ঢুকাইছে
তেওঁ আত্মহনন কৰিছে প্ৰেছাৰত বা চাইক'লজিকেল কাৰণত বেংগালুৰুত তেখেতৰ পিতৃয়ে মোক কণ্টেক্ট কৰিছিলে আমাক মই তেখেতক জনাইছিলোঁ এই ধৰণৰ ঘটনা ঘটি আছে কাৰণ কাৰোবাৰ ল'ৰা ছোৱালী আছে এই ক্ষেত্ৰত কিবা বিশেষ ব্যৱস্থা আপোনালোকে কৰিব নিশ্চয় যেতিয়া এনেকুৱা পোৱা গৈছে আমি পাওঁ মোৰ মোবাইলটো পাওঁ আমাৰ নডেল অফিচাৰ তাত আহি আছে আমাৰ যিকেইটা হেল্পলাইন নাম্বাৰছ দিয়া হৈছে টোটেল আমি ষ্টেট ৱাইজ 12টা হেল্পলাইন নাম্বাৰ ঠিক কৰিছোঁ গ্ৰুপ অফ ষ্টেটছ প্ৰতি ষ্টেটৰ এটা বিশেষ হেল্পলাইন নাম্বাৰত ফোন কৰিব লাগে তেওঁক এইবিলাক দিহা দিয়ে যে কি কৰিব লাগিব গতিকে এইটো বেছ এফিচিয়েণ্টলি বৰ্তমান চলি আছে প্ৰথমতে এতিয়া লিংকটো অহাৰ লগে লগে তেওঁলোকে এইটো ফৰ্মেলাইজ হৈ গৈছে ছিষ্টেমটো আৰু কাৰোবাৰ কিবা কনফিউজন বা এনেকুৱা থাকিলে হেল্পলাইন নাম্বাৰত ফোন কৰে আমি কুইকলি এনেকুৱা যি বিপদত পৰা ইমাৰ্জেঞ্চি কেছেছবিলাক আমি পাছটো ইছ্যু কৰাত আমি উদ্যোগ লওঁ খালি তেওঁলোকৰ নিজৰ ভেহিকল এৰেঞ্জমেণ্ট থাকিলে ভাল এইবোৰ ক্ষেত্ৰত তেতিয়া বস্তুটো উজু হৈ পৰে ক'ৰবাত যদি ডাঙৰ বিপদ হৈছে নিজৰ ভেহিকল এৰেঞ্জমেণ্ট থাকিলে আমি কনচাৰ্ণ ষ্টেটৰ লগত আৰু বিদেশৰ পৰা আমেৰিকাৰ পৰা কিছুমান বা ইংলেণ্ডৰ পৰা যিবোৰ উভতি আহিব খুজিছে তেওঁলোকৰ কাৰণে ভাৰত চৰকাৰে এটা ব্যৱস্থা কৰিছে এখন ইভাকুৱেশ্যন ফ্লাইট আৰম্ভ হ'ব পৰহিলে মানৰ পৰা তেওঁলোকৰ কাৰণে ছাপ'জ দিল্লী আহি পালে দিল্লীৰ পৰা অসম কেনেকৈ আহিব তেওঁলোকে দিল্লীত থাকি যাব লাগিব নট নেচেচাৰিলি সেই একেটা প্ৰক্ৰিয়াই তাতে নিশ্চয় এপ্লাই হ'ব মানে এইটো যিখিনি মই জানো সেইমতে যিবিলাক বাহিৰৰ পৰা আহিব তেওঁলোকে নিজৰ খৰচত দিল্লীত 15 ডেজ কোৱাৰেণ্টাইন কৰিব লাগিব দিল্লী হওক মুম্বাই হওক চেন্নাই হায়দৰাবাদ অসমত আহিলে আমি আকৌ অসমত কোৱাৰেণ্টাইন হ'ব মানে টেষ্টিংটো হ'ব এতিয়া যেতিয়ালৈকে ইণ্টাৰ ষ্টেট এলাউ নকৰে তেতিয়ালৈকেতো তেওঁলোকৰ টেষ্ট কৰাটো দৰকাৰ হ'ব আমাৰ ইয়ালৈ আহিবলৈ কোৱাৰেণ্টাইন পূৰা নহ'লেও তেওঁলোকে ইমিডিয়েটলি আহি পেলাই এটা বা দুটা টেষ্ট ল'ব লাগিব 5-6 দিনৰ কাৰণে হেৰি এটা হ'ব এই কথাটো মোৰ সুধিব মন আছে অসম ৰেডি হয়নে আমি এই কথা মানিব লাগিব যে অসম চৰকাৰে বিশেষকৈ স্বাস্থ্য বিভাগে যোৱা কেইদিনমান ধৰি যিটো ধৰণৰ বেকগ্ৰাউণ্ড কাম কৰিছে প্ৰশংসনীয় ইন টাৰ্মছ অফ আমাৰ PPE কিটছে হওক বা ICU বেডছে হওক আমি কিমান সাজু যদি অসমত ছাডেনলি স্পাইক হৈ যায় বহুত বাঢ়ি যায় আমি সাজুনে অসম চৰকাৰ বিভিন্ন ধৰণৰ প্ৰতিকূল এটা অৱস্থাৰ কাৰণে বা স্পাইকটোৰ কাৰণে COVID-19 যেতিয়া প্ৰথম অসমত আহিলে বুলি কওঁ অসমত অহাৰ লগে লগে বা অহাৰ আগে আগে আমাৰ স্বাস্থ্য বিভাগে মেছিভ স্কেলত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিলে কোৱাৰেণ্টাইন ফেচিলিটিজ গোটেই অসমত যিমান জেগা আছে ডিষ্ট্ৰিক্ট আছে তেওঁলোকত যি ডিষ্ট্ৰিক্টে কোৱাৰেণ্টাইন ফেচিলিটিজ কৰা হ'ল হস্পিটেলবিলাক আপগ্ৰেড কৰা হ'ল হস্পিটেলত আইচলেশ্যন চেণ্টাৰ কৰা হ'ল আৰু যিবিলাক ICU ফেচিলিটিজ বঢ়োৱা হ'ল বাজতে আপোনালোকে জানে যে MOU এখন চাইন কৰি পেলাই MOU কেইবাখন চাইন কৰি প্ৰাইভেট হস্পিটেলবিলাকো লোৱা হ'ল যাতে মেডিকেল কলেজৰ পৰা কৰা হয় তালৈ পঠোৱা যায় নৰ্মেল বাকী পেচেণ্টখিনি আৰু ক'ভিডৰ লগত যিখিনি জড়িত তেওঁলোক যাতে মেডিকেল কলেজত থাকিব পাৰে সেইটো বস্তু কৰা হ'ল কোৱাৰেণ্টাইন আইচলেশ্যন বা আৰু ভেণ্টিলেটৰৰ ক্ষেত্ৰতো আমি আগবাঢ়ি আহিলোঁ তাৰপিছত আমাৰ এটা ডাঙৰ সমস্যা আছিলে টেষ্টিংটো আমি যেতিয়া ফেব্ৰুৱাৰী মাহত এই প্ৰব্লেমটো সমস্যাটো হয় তেতিয়া আমাৰ জিৰ' কেপাচিটি আছিল লাহোৱালত ICMR এটা টেষ্টিং চেণ্টাৰ আছিলে সেই টেষ্টিং চেণ্টাৰে যিটো ৰিপৰ্ট দিয়ে আৰু বাকী আমি বাহিৰলৈ পঠাবলগীয়া আছিলে আজিৰ ডেটত 7খন মেডিকেল কলেজত আমাৰ টেষ্টিং ফেচিলিটিজ আছে আৰু এতিয়ালৈকে আমাক প্ৰায় 13,000 ওপৰ মানুহৰ আমাৰ টেষ্ট কৰা হৈছে কিন্তু এইটোত এটা কথা কওঁ এতিয়া ইমান বেছি হোৱা নাই হোৱা মই স্বীকাৰ কৰিছোঁ নাই হোৱা আৰু মই এইটো কওঁ যে অল অফ এ ছাডেন আজিৰ দিনত আমাৰ কেপাচিটি প্ৰায় 1000 টেষ্ট এ ডে আছে হুইচ ইজ অলছ' নট এনাফ এতিয়া যদি বাহিৰৰ পৰা বহুত মানুহ আহি যায় খুলি দিয়ে ইণ্টাৰষ্টেট যিটো হেৰি আছে খুলি দিয়ে তেতিয়া আমাৰ এটলিষ্ট মই ভাবোঁ আমাৰ 5,000 কেপাচিটি থাকিব লাগিব ডেইলি টেষ্টিঙৰ আৰু ICU বেড এনাফ হ'বনে আমাৰ কিমান পেচেণ্টৰ কাৰণে আছে 50,000 1 লাখ পেচেণ্টৰ কাৰণে আমাৰ কেপাচিটি আছেনে ICU বেডটোতো ইমান নাই ICU নহয় মানে ধৰক মানে ফেচিলিটি জেনেৰেল ফেচিলিটি ভেণ্টিলেটৰ দিব পৰা কিমান কোৱাৰেণ্টাইন ফেচিলিটিজ আমাৰ 10,000 ওপৰত আছে আইচলেশ্যন এবাউট 3,000 ভেণ্টিলেটৰ আমাৰ অসমত এতিয়া ডেটত 306টা আছে আৰু আমি বঢ়াবলৈ চেষ্টা কৰিছোঁ অলৰেডি আমি অৰ্ডাৰ কৰিছোঁ সেইখিনি আহি আছে PPE কিট ছাফিচিয়েণ্ট আছে আমাৰ PPE কিট ছাফিচিয়েণ্ট আছে মাস্ক N95 মাস্ক ছাফিচিয়েণ্ট আছে কিন্তু মই এইটো কথা এইটোৱে ক'ব খোজোঁ যে মানুহ যিমান আপুনি লাখৰ কথা কৈছে লাখৰ ভিতৰত কাৰণ 10% মানুহৰ কাৰণেহে তেনেকুৱা ধৰণৰ এটা CVA পৰিস্থিতিত যায় যিটো ICUত যাব লগা হয় মেক্সিমাম মানুহ ঘৰত থাকি কোৱাৰেণ্টাইনত থাকি বা অলপ মেডিচিন লৈ থাকি পেলাই দৰকাৰ নাইকিয়া আমি মানে 10% মানুহৰ এতিয়ালৈকে যিটো দেখিছোঁ 10%ৰ দৰকাৰ হয়
আৰু সেই 10%ৰো হয়তো আমি 2% মানুহৰহে ভেণ্টিলেটৰ দৰকাৰ হ'ব মই আপোনাক ভাস্কৰ দা জানিব বিচাৰিছোঁ পুলিচ এতিয়া ফ্ৰণ্টেল লাইনত কাৰণ মেক্সিমাম মানুহ পিপি কথা আমি যেতিয়া কওঁ যে অকল হেল্থ কেয়াৰ মানুহৰ কাৰণে পিপি কিন্তু পুলিচৰ কাৰণে অতিশয় দৰকাৰ এই ক্ষেত্ৰত পুলিচে কি কৰিছে আমি ইতিমধ্যে আৰম্ভণিতে এই কথাষাৰ খুব চিৰিয়াছলি আমি চাইছিলোঁ যিহেতু আমি বিদেশত তেতিয়া যথেষ্টখিনি ঘটনা হৈ আছিলে পুলিচৰ বহুত সংক্ৰমিত হৈ আছিলে তেতিয়া আমি আমাৰ কোৰ টিমটো বহি পেলাই আমি ৱৰ্কআউট কৰি পেলাই কিমান আমাৰ কি লাগিব আমি যথেষ্টখিনি প্ৰথম কথা হ'ল ছ'ডিয়াম হাইড্ৰক্লৰাইড ব্লিচিং পাউডাৰ দেন স্প্ৰেয়িং মেচিন দেন ফায়াৰ ব্ৰিগেডৰ ইউজ কৰা যিবোৰ গাড়ী তাত এইখিনি ভৰুৱাই পেলাই ক্লিনিং কৰা বিশেষকৈ বেৰেক্সবিলাক ফেমিলি লাইন্সবিলাক ৰিজাৰ্ভ লাইন্সবিলাক এইবিলাক এণ্ড দেন ডুজ এণ্ড ড'নছ শিক্ষা দিওঁতেতো আমি পুলিচৰ বিশেষ নিম্ন বৰ্গৰ তললৈকে মানুহখিনি শিক্ষা দিয়াটো খুব গুৰুত্ব দিলোঁ আমি নিজেই জ্যেষ্ঠ বিষয়াবোৰ গৈ সকলো বুজালোঁ তাৰোপৰি আমাৰ মেডিকেল অফিচাৰ্ছ আছে পুলিচত আৰু নাৰ্ছিং ষ্টাফ প্ৰায় 300মান নাৰ্ছিং ষ্টাফ আছে সকলোকে এটা স্পেচিয়েল ট্ৰেইনিং আৰম্ভ কৰা হ'ল আৰু আমাৰ পুলিচৰ নিজৰ ভিতৰতে বৰ্তমান 1500খন কোৱাৰেণ্টাইন বেড ৰেডি কৰা হৈছে এটা আইচলেশ্যন হস্পিটেল টাইপ মই এইখিনিতে এটা সৰু ব্ৰেক ল'ম ব্ৰেকৰ পিছত আমি কথা পাতিম পিপি কিট পুলিচৰ কিমান আছে আৰু পুলিচে যোৱা কেইদিনমান ধৰি যিখিনি কাম কৰিলে অসমৰ ৰাইজে প্ৰশংসা কৰিছে বা কেনেধৰণে কামখিনি কৰিছে আৰু কেনেকৈ আগবাঢ়ি যাব এইখিনি কথা পাতিম এইখিনিতে এটা চমু বিৰতি ল'ম বিৰতিৰ পিছত আকৌ লগ পাম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম খানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আৰু আমি কথা পাতিছোঁ অসমৰ DGP আৰু অসমৰ চিফ ছেক্ৰেটাৰীৰ লগত মাননীয় ভাস্কৰজ্যোতি মহন্তৰ লগত কথা পাতি আছোঁ পুলিচৰ বিষয়ে যোৱা কেইদিনমান ধৰি পুলিচে এটা সুন্দৰ এটা ৰোল কৰিছে গোটেই কোভিড সংগ্ৰামটোত পুলিচৰ এটা সাংঘাতিক ৰোল কৰিছে অসমীয়া ৰাইজে তাক প্ৰশংসা কৰিছে আমি বিচাৰিছোঁ পুলিচসকল ছিকিউৰ্ড হৈ থাকক এই তেওঁলোকে যেনেকৈ চিকিৎসা কৰ্মীয়ে যেনেকৈ PPE কিট পাইছে বিভিন্ন সুৰক্ষা যিবোৰ প্ৰভিজনছ আছে পুলিচৰ সকলোৱে পাওক এই ক্ষেত্ৰত DGP ডাঙৰীয়ে কৈ আছে কি কাম কৰা হৈছে হয় আমাৰ কোৱাৰেণ্টাইন বেড ইতিমধ্যে 1500খন ঠিক কৰা হৈছে বিভিন্ন বেটেলিয়নত বিভিন্ন ডিষ্ট্ৰিক্ট পুলিচৰ ৰিজাৰ্ভত তাৰোপৰি তেওঁলোকক ফেচ মাস্কেই হওক অন্যান্য সামগ্ৰী যিখিনি দিব লাগে চেনিটাইজাৰ যথেষ্ট পৰিমাণে সকলোকে দিয়া হৈছে আৰম্ভণিৰ পৰা আৰু সেইখিনি ৰিপ্লেনিছ কৰি থকা হৈছে বাৰম্বাৰ আৰু পুলিচৰ মানুহ একেবাৰে নিম্ন বৰ্গলৈকে খুব সচেতন হৈ পৰিছে এতিয়া তেওঁলোকৰ মনত এটা খুব ভাল মৰাল হাই হৈছে তেওঁলোকে দেশ সেৱা কৰিম বুলি বদ্ধপৰিকৰ হৈ গৈছে ছুটি নিবিচৰা হৈছে ছুটি আনকালে পুলিচৰ মানুহে খুব ছুটি বিচাৰি থাকে এতিয়া কমি গৈছে এইটোৱে বুজায় যে তেওঁলোকে দেশখনক এইটো ভালকৈ সেৱা কৰিবলৈ তেওঁলোকৰ ইচ্ছা প্ৰকাশ কৰিছে বিশেষকৈ লকডাউনৰ সময়ত পুলিচৰ দুটা কথা মানুহে খুব প্ৰশংসা কৰিছে পিটন খাইছে ৰাইজে পিটন খাইছে কিন্তু সিমানখিনি পিটন খালেও ইমানখিনি কমপ্লেইন কৰা নাই এইটো ভাল কথা হৈছে কোৱা হৈছে কেতিয়াবা এনেও পিটন দিয়া হৈছে বুলি কিছুমান আছে যদিও কমপ্লেইন আছে কিন্তু আটাইতকৈ ভাল কথা যিটো পুলিচৰ কথা কৈছে বৃদ্ধসকলৰ বাবে ঘৰে ঘৰে যিটো দৰৱ দিয়াৰ প্ৰচেষ্টাটো সকলোৱে মানে প্ৰশংসা কৰিছে আৰু লগতে যিটো সাইকোলজিকেল যিটো ট্ৰিটমেণ্ট কৰা হৈছে বা কাউন্সেলিং কৰা হৈছে মানুহবোৰ এই সময়ত বিভিন্ন ধৰণৰ বেমাৰত মানসিক ৰোগত ভুগিছে এই কেনেকৈ বস্তুটো কৰা হৈছে এই সম্পৰ্কে এষাৰ কওক এক নম্বৰ কথা প্ৰথমতে আমি দুৰ্গতজনক বিশেষকৈ দুখীয়া মানুহবোৰক খুওৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভণিতেই কৰা হৈছিলে কাৰণ যেতিয়াই লকডাউনটো আৰম্ভ হ'ল আমাৰ এনফৰ্চমেণ্ট আৰম্ভ হৈ গ'ল তেতিয়াই মন কৰিলোঁ যে ভিক্ষাৰী ধৰণৰ ৰাইজে বিশেষকৈ মন্দিৰৰ কিনাৰে থকা তেওঁলোকেতো থাকিব নোৱাৰা হ'ব তেওঁলোকক আমি খোৱাৰ ব্যৱস্থাটো কৰিলোঁ লগে লগে NGO কিছুমানে আমাক এপ্ৰ'চ কৰিলে যে আমিও তেনেকুৱা কিবা কৰিব বিচাৰোঁ লগে লগে গোটেই অসমৰ পৰা SP বিলাকে মোক ক'লে ছাৰ হয়তো আমাৰ ইয়াতোতো সমস্যা তেতিয়া আমি এখন মিটিং পাতি পেলাই এটা সিদ্ধান্ত ল'লোঁ আমি এইটো আগবঢ়াম অনাৰেবল মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিলে তেখেতেও বেছ আমাক উদগনি দিলে এই কামটো কৰক আপোনালোকে গতিকে তেখেতৰ পৰামৰ্শ মতে এজন নোডেল অফিচাৰ ঠিক কৰিলোঁ গোটেই NGO বিলাকক আমি নেটৱৰ্কিং কৰি কাৰণ নিজেই NGO বোৰে দি ফুৰিলে কি হ'ব গোটেই ছ'চিয়েল ডিষ্টেঞ্চিং নমনা হ'ব য'তে ত'তে বহি মানুহ আমি অৰ্গেনাইজ ধৰণে কৰিবৰ কাৰণে সেইটো কাম কৰিলোঁ আৰু খুব সুচাৰুৰূপে চলিলে তাৰোপৰি বহু পুলিচে চিপাহীলৈকে ছোৱালী চিপাহীও ছাব ইন্সপেক্টৰ্ছ তেওঁলোকে নিজা যেতিয়া মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই এটা এপিল দিলে যে চৰকাৰী চাকৰিয়ালেও দিব লাগে যাক যেনেকৈ পাৰে
আমাৰ মানুহখিনিয়ে কিন্তু একদম মানে উবুৰি খাই পৰিছিলে এইটোত নিজে চাইকেল চলাই গৈ কাৰণ চিনি পায় ক'ত ক'ত দুখীয়া মানুহবোৰ থাকে মটৰচাইকেল লৈ পেলাই মানুহবোৰ সহায় কৰি দিয়া এই ক্ষেত্ৰত 5,20,000 কেজিজ অফ ফুড মেটেৰিয়েলছ ইত্যাদিবোৰ দিয়া হ'ল আৰু প্ৰায় 1 লাখতকৈ বেছিমান ফেমিলিক হেল্প কৰা হ'ল ইণ্ডিভিজুৱেল 2,40,000তকৈ বেছিকৈ কৰা হৈছিলে কিন্তু এই পাৰ্টটো যোৱা পৰহিৰ পৰা মই ভিডিঅ' কনফাৰেঞ্চ কৰি এছ পিবিলাকলৈ এইটো বন্ধ এতিয়া আমি অলপ পুলিচিঙৰ ফালে যাম হোৱাট উইল কণ্টিনিউ ইজ দ্য ছিনিয়ৰ চিটিজেন্সৰ প্ৰতি আমি যিটো হেল্পলাইন আমি 3টা হেল্পলাইন গুৱাহাটী চিটিত আৰু প্ৰত্যেক জিলাতে এটা হেল্পলাইন ছিনিয়ৰ চিটিজেন্সৰ প্ৰতি কাৰণ দি দিয়া হ'ল কাৰোবাৰ বাপেকে অকলে আছে হস্পিটেলাইজ কৰিবলগীয়া হৈছে কাৰোবাৰ ঘৰত দৰৱ নাই বিশেষকৈ ডায়েবেটিছৰ দৰৱ শেষ হ'ল কিবা প্ৰেছাৰৰ ঔষধ নাই ইত্যাদিবিলাক বহুত আমি এই হেল্পলাইনবোৰত ৰিকুৱেষ্ট পালোঁ আৰু লগে লগে পুলিচে আউট অফ ৱে গৈ পেলাই এইখিনি হেল্প কৰিলে প্ৰায় 2,500মান মানুহক আমি যোৱা 1.5 মাহত ঘৰত গৈ গৈ এই ধৰণে আমি সহায়বোৰ কৰিলোঁ তেওঁলোকক তাৰোপৰি মেণ্টেল হেল্থ হেল্পলাইনৰ ক্ষেত্ৰত আমি গুৱাহাটী মেডিকেল কলেজৰ লগত এটা টাই আপ কৰি পেলাই আমি এটা প্লেন কৰা হ'ল যে মানুহ কিছুমান বহুত ছুইচাইডৰ টেণ্ডেঞ্চি কথা আমি গম পাইছিলোঁ যে ডমেষ্টিক ভায়োলেন্সৰ ইছ্যু আহিছিলে গতিকে এইখিনি সুফল পোৱা গৈছে নে মানে কিমানখিনি মানে ৰেছপন্স কিমান পাইছে খুব ভাল ৰেছপন্স আমি প্ৰায় ডেইলি 100টামানকৈ কল পাইছিলোঁ আৰু পিছলৈ অলপ বাঢ়ি গৈছিলে আমাৰ 6টা হেল্পলাইন নম্বৰ মেণ্টেল হেল্থ হেল্পলাইন আছিলে ভলাণ্টিয়াৰ্ছে কৰিছে কোনে কৰিছে কাউন্সেলিং কোনে অল আৰ প্ৰফেশ্যনেল trained counselors at the School of Social Work, Tata Institute of Social Sciences, Clinical Psychology, ইত্যাদিৰ লগত প্ৰফেশ্যনেল ডক্টৰ মিথিলি হাজৰিকাৰ নেতৃত্বত আমি তেওঁলোকৰ লগত এটা চিটিং কৰিলোঁ আমাৰ কোৰ টিমটোৱে তেওঁলোকে আমাক এটা প্ৰেজেণ্টেশ্যনো দিলে ফাৰ্ষ্ট ফেজত পিছত যে তেওঁলোকৰ কেনেকুৱা অভিজ্ঞতা হৈছে আমি কেনেকুৱা ধৰণৰ মানুহৰ পৰা ফোনবোৰ পালোঁ তাৰপিছত মই মন কৰিছোঁ পুলিচতো এইটো খুব আৱশ্যক কাৰণ পুলিচতো কি বহুত ছুইচাইড কেছ আছে ডিপ্ৰেশ্যনৰ কেছ আছে আমি এতিয়া প্লেন কৰিছোঁ এই ছিষ্টেমটো আমি পাৰ্মানেণ্ট ছিষ্টেম কৰিম ফৰ পুলিচ ডিপাৰ্টমেণ্ট এই ক্ষেত্ৰত মই দুটা কথা ক'ব খুজিছোঁ এই মুহূৰ্তত সঞ্জয় দা আটাইতকৈ ডাঙৰ কথা হৈছে কোন বেছি ষ্ট্ৰেছত আছে এই ক্ষুদ্ৰ উদ্যোগীসকল মানসিক কাউন্সেলিং বহুতৰ দৰকাৰ হৈছে ডেকা ল'ৰা ছোৱালী শিক্ষা কি হ'ব ভৱিষ্যত চাকৰি কি হ'ব কনচাৰ্ণ উদ্যোগীসকল কনচাৰ্ণ লোনটো কেনেকৈ ৰিপে' কৰিব মই ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে এইটো এটা কণ্টিনিউৱাছ এবছৰ জোৰা এটা প্ৰকল্প হয়তো ল'ব লাগিব কাউন্সেলিংটো খুব দৰকাৰ হ'ব পষ্ট ক'ভিড আৰু কথা পাতিম এইখিনিতে সঞ্জয় দা আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছিলোঁ বিশেষকৈ যোৱা কেইদিনমান ধৰি যোগান ব্যৱস্থাৰ কথা মানুহে পাইছে বস্তু বাহিনী পাইছে প্ৰথম এমাহ প্ৰথম কেইদিনমান অসুবিধা হৈছিলে তাৰপিছত যোগান ব্যৱস্থাটো যথেষ্ট ভাল হৈছে কেনেকৈ কৈছে কেনেকৈ চাওক এতিয়া অসমৰ ভৱিষ্যত কি যদি লকডাউন আৰু কণ্টিনিউ হয় আমাৰ পৰ্যাপ্ত পৰিমাণে চাউল দাইল বা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী আছেনে এই সম্পৰ্কে চৰকাৰে কেনেকৈ প্লেন কৰিছে প্ৰথম কথা হ'ল যে লকডাউন হোৱাৰ লগে লগে ৱাৰ কাইণ্ড অফ চিটুৱেশ্যন এটা হৈছিলে আৰু আমাৰ এখন হাই লেভেল কমিটি আছে কমিটিখন মই চেয়াৰ কৰোঁ DGP আছে এডিশ্যনেল DGP ল এণ্ড অৰ্ডাৰ হোম ছেক্ৰেটাৰী হেল্থ ছেক্ৰেটাৰী ফুড ছেক্ৰেটাৰী আছে আমি ডেইলি প্ৰত্যেকটো বস্তু মনিটৰ কৰিছোঁ সেইখন মিটিঙত আৰু আমি এনচিঅ'ৰ কৰিছিলোঁ যে মানে ফুড ষ্টাফ যাতে FCIত বা অ'পেন মাৰ্কেটত এভেইলেবল থাকে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু আপোনালোকে মানে তুমি জানি পেলাই আচৰিত হ'বা সেই সময়ত আমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছিলে যে ৰেলৱেৰ পৰা বস্তু আহিছে কিন্তু তাক লোডিং বা আনলোডিং কৰিবৰ কাৰণে লেবাৰ নাই ডিচিবিলাকক কৈ লেবাৰৰ ভিতৰৰ পৰা বিচাৰি আনি তেওঁলোকৰ হতুৱাই লোডিং বা আনলোডিং কৰা হৈছিলে আনলোড কৰিলেই নহ'ব তাৰপিছত আকৌ সেই ট্ৰেইনখন ঘূৰি যাব লাগিব বহুতে বদমাছিও কৰিছিলে ট্ৰেইনতে ওয়াৰ হাউস কৰি পেলাই বহি থাকিছিলে এৰেষ্ট কৰিছোঁ আৰু এইটো নাছিলে যে সেইবিলাক ট্ৰেইনত অলৰেডি নন এসেঞ্চিয়েল আইটেম কিছুমানো আহিছিলে নন এসেঞ্চিয়েল লকডাউন থকাৰ কাৰণে সেই যিবিলাক কোম্পানীয়ে যিবিলাক ইণ্ডিভিজুৱেলি সেইবোৰ অৰ্ডাৰ কৰিছিলে সেইবিলাক আনলোড কৰাৰো সমস্যা এটা আহিছিলে সেইবিলাকো ডিচিৰ হতুৱাই আমি কৈ সেইবিলাক আনলোড কৰিছিলোঁ যাতে ট্ৰেইনখন ঘূৰি যাব পাৰে আকৌ বস্তু আহিব পাৰে আৰু মই এইটো ক'ব পাৰোঁ যে আমাৰ অসমত সেইটো পিৰিয়ডত ফাৰ্ষ্ট 40 days অফ লকডাউনৰ সময়ত কোনো খাদ্যৰ সমস্যা কোনো ধৰণৰ সমস্যা হোৱা নাছিল দামৰ ক্ষেত্ৰতো বহুত কুৱেশ্যন কৰিছিলে মই নাভাবোঁ বহুত বেছি দাম কিবা বাঢ়িছে চ'ৰ্চত যদি 2 টকা বাঢ়িছে ইয়াত 2 টকা বাঢ়িছে তাৰ কিছুমান মাজত দামৰ সম্পৰ্কে কিছুমান হয়তো হোৰ্ডিংছৰ ইছ্যু আছিলে সেইখিনি ভেজিটেবলৰ ক্ষেত্ৰত আহিছিলে ভেজিটেবলটো এসেঞ্চিয়েল কমোডিটিজ নহয় সেইটো সময়ত অকণমান সমস্যাৰ সৃষ্টি কৰিছিলে কিন্তু যেতিয়া হোম ডেলিভাৰী কৰিব ধৰিলে মিডল মেনটো নাইকিয়া হৈ গ'ল নাইকিয়া হোৱাৰ লগে লগে প্ৰাইচটো নিজেই কম হৈ আহিলে
মই এটাই অনুৰোধ কৰিব বিচাৰোঁ মই ভাবোঁ যে ভৱিষ্যতটো হৈছে অনলাইন ট্ৰেনজেকশ্যনৰ দিন হ'ব এই মুহূৰ্তত যদি চৰকাৰে এই ক্ষেত্ৰত এনকাৰেজ কৰে যে ভিজিটেবল মানুহ এজন বৃদ্ধজনে তেখেতে চৰকাৰে আহ্বান জনাইছে যে 65 বছৰ ঊৰ্ধৰ ব্যক্তিসকল বাহিৰ ওলাই নাযাব তেওঁলোকৰ যদি অনলাইন যদি ভিজিটেবল দিব পৰা যায় অনলাইন ভিজিটেবল কালচাৰটো আমি ইয়াত আনিব লাগিব সকলো ধৰণৰ বস্তু অনলাইন হওক অনলাইন ট্ৰেন্সফাৰ কৰিলোঁ গুগল পে' ট্ৰেন্সফাৰ কৰিলোঁ পইচা আহক এই ক্ষেত্ৰত আৰু কথা পাতিম এইখিনিতে চমু বিৰতি লওঁ আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানুৰ সৈতে বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ আপোনালোকে চাই আছে যোগাত্মক দৃষ্টিৰে শ্যাম কানুৰ সৈতে আমি কথা পাতি আছিলোঁ অনলাইন মই প্ৰথম অসমৰ চিফ ছেক্ৰেটাৰী ডিজিপিক পাই এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে এতিয়া ভৱিষ্যত হৈছে অনলাইন ট্ৰেনজেকশ্যন সকলো ক্ষেত্ৰত আমি এনকাৰেজ কৰিব লাগিব মই ভাবোঁ যে অসমৰ ক'ৰ কম্পিটেঞ্চি কি আমাৰ অসমৰ দুৰ্বলতা কি আছিলে চিকেন নেকৰ কাৰণে অসম তথা উত্তৰ পূব দূৰত আছিলে ভৌগোলিক দূৰত্বৰ কাৰণে আমি সকলো ক্ষেত্ৰত ডিছএডভান্টেজ পজিশ্যনত আছিলোঁ যদি অনলাইন হৈ যায় আমেৰিকাত থাকি আমাৰ ফুড প্ৰচেছিং প্ৰডাক্ট যাব পাৰে বা হেণ্ডলুম হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট যাব পাৰে মই ভাবোঁ চৰকাৰ আটাইতকৈ দৰকাৰী সময়ত অনলাইন ট্ৰেনজেকশ্যন সকলো ক্ষেত্ৰত বঢ়াব লাগে এই ক্ষেত্ৰত আপুনি কি কয় নাই মই ডেফিনেটলি মই এগ্ৰী কৰোঁ আৰু এতিয়া ই কমাৰ্চৰ যুগ আৰু সেইকাৰণে আমি ভেজিটেবলছ আপুনি ই কমাৰ্চ এনকাৰেজ কৰি কেনেকৈ কৰিব ফুড মানে মই বিচাৰিছোঁ যে আমেৰিকাততো কৰি আছে হয় বা বাকী বিদেশৰ চব দেশতে মই দেখিছোঁ যে ই কমাৰ্চৰ যোগেদি আপুনি অৰ্ডাৰ কৰক বস্তু আহি যায় ঘৰত আহি ডেলিভাৰী দি থৈ গুচি যায় সেইকাৰণে কোনো সমস্যাৰ সৃষ্টি হ'ব নালাগে মই ভাবোঁ যে আমি অকণমান যদি তেনেকুৱা ধৰণৰ এপ কৰিব পাৰোঁ কৰি পেলাই যদি আমি পপুলাৰাইজ কৰিব পাৰোঁ মানুহে ডেফিনেটলি ঘৰত থাকি চৰকাৰী এডমিনিষ্ট্ৰেশ্যন আপুনি অনলাইন ট্ৰেনজেকশ্যন বঢ়াব পাৰিছোঁ অনলাইন এক্টিভিটিজ আমাৰ যিটো গভৰ্ণমেণ্টৰ ই গভৰ্ণেঞ্চ আৰু বঢ়াব পৰা যায় না অসম চৰকাৰ ডেফিনেটলি আপুনি ফাইল কিমান খুজিব যিমান ফাইল আপুনি খুজিব তাতো অলপ ক'ভিডৰ এটা থ্ৰেট থাকিব এই ক্ষেত্ৰত অনলাইন হয়তো হ'লে বহুতখিনি কমি নাযাবনে নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেইটো পলিচিয়ে আছে আমি লাহে লাহে পেপাৰলেছ গভৰ্ণেঞ্চ কৰিব লাগিব আৰু সেইটো দিশত আমি গৈ আছোঁ কিছুমান ৰাজ্যই বহুত বেছি আগবাঢ়িছে কিছুমান কমি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত এতিয়া যথেষ্ট আগবাঢ়ি গৈছে আমি অসমতো সেইটো কৰিব বিচাৰোঁ পুলিচৰ ক্ষেত্ৰত কম্পিউটাৰ ইউজ কিমান আছে পুলিচে ছিষ্টেম অট'মেশ্যন কিমানখিনি আগবাঢ়িছে অসম পুলিচ ফেয়াৰলি মানে কম্পিউটাৰাইজ আমাৰ ছিষ্টেমবোৰ কিন্তু কৰিবলৈ বহুত বাকী আছে এতিয়া আমি ERP প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লৈছিলোঁহে মই সেইটো কাৰণে ডাঙৰ প্লেন বনাইছিলোঁ তেনেকুৱা লকডাউন আহি গ'ল এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিং যদি হৈ যায় তেতিয়াহ'লে আমাৰ অল স্ফিয়াৰ অফ ৱৰ্ক ফাইলটো ছিষ্টেমে নাইকিয়া হৈ যাব গতিকে সেই প্ৰক্ৰিয়াটো আমি আকৌ লকডাউনৰ পিছৰ পৰ্যায়ত নিশ্চয় আমি ৰিজিউম কৰিম আমি সেইটো আমাৰ সলিড প্লেন আছে এই বিষয়ে যিমানে অনলাইন বাঢ়িব মই ভাবোঁ যে কৰাপশ্যন কমিব কাৰণ প্ৰচেছ কমি গ'লে কাৰণ ক'ভিডৰ পিছত ৰিচোৰ্চৰ প্ৰব্লেম হ'ব প্ৰত্যেকটো টকা ৰাইজে বিচাৰিব কাৰণ পইচাৰ যেতিয়া কমি যাব মোৰ মতে এইটো হয়তো ক'ভিড আমাৰ কাৰণে ব্লেছিং ইন ডিছগাইজো হ'ব পাৰে এইখিনিতে যদি আটাইতকৈ ডাঙৰ সমস্যাটো মই ক'ব লাগিব যিটো এইটো ক্ষেত্ৰত মই জড়িত অসমৰ অৰ্থনীতি আমি সকলোৱে জানো বিধ্বস্ত হৈছে কৃষি অৰ্থনীতি বিধ্বস্ত হৈছে পৰ্যটন বিধ্বস্ত হৈছে আৰু এজ এ হোল স্মল এণ্টাৰপ্ৰিনাৰ্ছৰ বহুত বেয়া অৱস্থা আৰু এইভাগে থাকিলে অহা এবছৰ দুবছৰ বিৰাট প্ৰত্যাহ্বানমূলক হ'ব এইখিনিতে মই এটা অসম চৰকাৰে এটা ভাল পদক্ষেপ লৈছে এখন ইকনমিক টাস্ক ফ'ৰ্চ এটা গঠন কৰিছে অসমৰ কেইজনমান বৰেণ্য অৰ্থনীতিবিদ কৃষি এক্সপাৰ্টো আছে খুব ভাল হৈছে মই ভাবোঁ যে এইটো এই ষ্টেপটো হওক খালি মোৰ দুটাই কথা ক'বলগীয়া আছে অসমৰ অৰ্থনীতি আটাইতকৈ ভুক্তভোগী পৰ্যটনৰ এজন ব্যক্তি টুৰ অপাৰেটৰ অল ইণ্ডিয়া অসম টুৰ অপাৰেটৰ প্ৰেচিডেণ্ট বা কাৰোবাক ৰাখিব লাগিছে এই এপাহতে মই কথাটো আপোনাৰ অনুৰোধ জনাব খুজিছোঁ এই যিটো টাস্ক ফ'ৰ্চত গ্ৰাউণ্ডত থকা মানুহ অসমৰ পাৰ্চপেক্টিভটো সলনি হোৱাৰ সময় কাৰণ থিয়ৰিটিকেল ইকনমিক্স ইজ নট এ চলিউশ্যন ৰাইট নাও প্ৰেক্টিকেলি গ্ৰাউণ্ডত যি কাম কৰি আছে সেইসকল ব্যক্তিৰ এই থিংকিং প্ৰচেছত অনাটো চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক মই এইটো আহ্বান জনাইছোঁ যে যিবোৰে প্ৰেক্টিকেলি গ্ৰাউণ্ডত কাম কৰিছে তেওঁলোকৰ যিটো ফিডবেক হয় অৰ্থনীতিবিদ যিকেইজন কৈছে খুব ভাল অৰ্থনীতিবিদ তেখেতে ভাল উপদেশ দিব তাৰ লগতে এজন উদ্যোগী যিজনে টুৰ অপাৰেটৰ চলাই আছে তেওঁ থকাত দৰকাৰ কাৰণ আটাইতকৈ বিধ্বস্ত হৈছে পৰ্যটন উদ্যোগ তাৰ লগতে আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ কাৰণ অসমৰ ভৱিষ্যতৰ কাৰণে অসমৰ উদ্যোগ অতিশয় দৰকাৰী স্মল স্কেল ইণ্ডাষ্ট্ৰি হওক তাৰ কাৰণে ফাইনাৰৰ এজন ৰিপ্ৰেজেণ্টেটিভ থাকিলেহেঁতেন বা স্মল স্কেল টি গ্ৰ'ৱাৰ্ছৰ মই ভাবোঁ যে আমাৰ থিংকিং প্ৰচেছত খাটি খোৱা উদ্যোগীসকলৰ ভূমিকা অনাটো দৰকাৰ হৈছে কাৰণ তেওঁলোকে তাত ভাল ডাইৰেকশ্যন দিব এতিয়া মই আপোনাক এইটো সুধিব বিচাৰিছোঁ যে আপুনি কেনেকৈ আগবাঢ়িম বুলি ভাবিছে অসমৰ অৰ্থনীতি উদ্ধাৰৰ কাৰণে অসম চৰকাৰৰ পৰিকল্পনা কি কেনেকৈ যিটো বিধ্বস্ত হৈছে বিভিন্ন খণ্ড কেনেকৈ আপোনালোকে প্লেনিংটো কি ধৰণে ফেজ ৱাই অৰ্থনীতিটো পুনৰ উত্থানৰ এটা প্ৰচেষ্টা আগবাঢ়িম বুলি ভাবিছে মানে এইটো এটা আনপ্ৰেচিডেণ্টেড চিটুৱেশ্যন আৰু এইটো যে ইকনমিটো অকল অসমত বেয়া হৈছে এইটো নহয় দেশখনত বেয়া হৈছে ইণ্টাৰনেশ্যনেল প্ৰত্যেকখন দেশেই এতিয়া চাফাৰ কৰিছে সেইকাৰণে এতিয়া গোটেই
সবেই লগ লাগি পেলাই আমি এনেকুৱা ধৰণৰ ষ্টেপ কিছুমান ল'ব লাগিব যাৰ ফলত আমি এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব যিবিলাক স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ আছে সেই এণ্টাৰপ্ৰাইজবিলাক ছাৰ্ভাইভ কৰিব পাৰিব বা তেওঁলোকে গ্ৰ' কৰিব পাৰিব মেনুফেকচাৰিং ছেক্টৰত আমি গুৰুত্ব দিব লাগিব আৰু আপুনি জানে যে আমাৰ দেশখন এখন এগ্ৰিকালচাৰেলি ডমিনেটেড দেশ সেই এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমি কোল্ড চেইন হওক ৱেৰ হাউচিং প্ৰপাৰ ৱেৰ হাউচিং হওক সেইবিলাক ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব প্ৰথম কথা দ্বিতীয় কথা হ'ল যে স্মল মিডিয়াম এণ্টাৰপ্ৰাইজে যথেষ্ট চাফাৰ কৰিছে যোৱা কেইদিনমানত স্মল এণ্টাৰপ্ৰাইজৰ লগত ডাঙৰ ইণ্ডাষ্ট্ৰী জড়িত থাকে তেওঁলোকে যিটো প্ৰডিউচ কৰে সেই প্ৰডিউচটো ডাঙৰ ইণ্ডাষ্ট্ৰীয়ে সেইটো ইউজ কৰে তো সেইকাৰণে এটা চেইন এটা আছে সেই গোটেই চেইনটোৰ কাৰণে আমি স্মল মিডিয়াম এণ্টাৰপ্ৰাইজৰ ক্ষেত্ৰত এটা হয়তো ভাৰত চৰকাৰে ষ্টিমুলাছ পেকেজ সোনকালে ঘোষণা কৰিব মই ভাবোঁ তেওঁলোকক বেংকৰ পৰা যাতে লোন পাব পাৰে সস্তা হেৰিত ইণ্টাৰেষ্টত যাতে লোন পাব পাৰে সেইটো ব্যৱস্থা কৰিব লাগিব এইখিনি বস্তু মই ভাবোঁ আমি এনে শ্বৰ্ট টাৰ্মত আমি এইবিলাক কৰিব লাগিব তাৰ উপৰিও আপুনি জানে যে এতিয়া চাইনাৰ পৰা বহুত কোম্পানী মাইগ্ৰেট কৰিছে মই ইনফেক্ট এখন চিঠি কালি পঠাইছোঁ আমাৰ ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰমোশ্যনৰ ছেক্ৰেটেৰীলৈ আৰু তেওঁলোকক আমি কৈছোঁ যে আমি ইণ্টাৰেষ্টেড আমি এনেকুৱা যিখিনি কোম্পানী যিবিলাক চাইনাৰ পৰা মাইগ্ৰেট কৰিব বিচাৰে তেওঁলোকক আমি এনকাৰেজ কৰিব বিচাৰিছোঁ তেওঁলোকৰ কাৰণে যি ইনচেণ্টিভ লাগে আমি দিবৰ কাৰণে ৰেডি আছোঁ আৰু সেইটো আমি কৰাৰ উপৰি আমি কৈছোঁ যে নাগৰবেৰাৰ ওচৰত আমাৰ বৃহৎ এটা এৰিয়া জাপানিজ ইণ্ডাষ্ট্ৰিজৰ কাৰণে আমি সেইটো এটা টাউনশ্বিপ হিচাপে ৰেডি কৰি ৰখা আছে সেইটো আমি জাপানিজৰ লগত টেক আপ কৰিছোঁ জেটকৰ লগত কৰিছোঁ যাতে তেওঁলোকৰ ইণ্ডাষ্ট্ৰিবিলাক তাত ইমিডিয়েটলি আনিব পাৰে আৰু এইটো এটা প্ৰচেছ এটা ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে বহুত বস্তু পাৱাৰৰ প্ৰয়োজন আছে মাটিৰ প্ৰয়োজন আছে পানীৰ প্ৰয়োজন আছে এই সকলো বস্তু পেকেজ হিচাপে আমি দিব পাৰিব লাগিব আৰু আমি জানিব লাগিব আমি আইডেণ্টিফাই কৰিব লাগিব আমি এনেকুৱা হ'ব নালাগে যে আমি এখন মানে গৈ লেকচাৰ দিছোঁ তেওঁলোকক আপোনালোকে আহক তেনেকুৱা ধৰণে ইণ্ডাষ্ট্ৰি এতিয়া এট্ৰেক্ট কৰাৰ সময় নাই সেইটো নহয় আমি টাৰ্গেট কৰিব লাগিব যে এইকেইটা ইণ্ডাষ্ট্ৰি তেওঁলোকক আমি অসমত দিলে আমাৰ অসমৰ এডভান্টেজ কি আছে সাউথ ইষ্ট এছিয়াৰ লগত কানেক্টিভিটি বা এনেকুৱা ধৰণৰ যিবিলাক আছে সেইবিলাকৰ লগত কথা পাতি পেলাই তেনেকুৱা ইণ্ডাষ্ট্ৰি আমি এট্ৰেক্ট কৰি পেলাই তেওঁলোকক ফেচিলিটিজ ইমিডিয়েটলি প্ৰভাইড কৰিব লাগিব পাৱাৰৰ ক্ষেত্ৰত প্ৰব্লেম আছে মই ভাবোঁ যে লাহে লাহে আমি পাৱাৰৰ ক্ষেত্ৰত আমি ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিম যাতে ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি এনাফ পাৱাৰ দিব পাৰোঁ চৰকাৰে প্লেনিং কৰিছেনে নতুন পাৱাৰ জেনেৰেশ্যনৰ বিশেষ প্ৰচেষ্টা মই যোৱা 3-4 বছৰ দেখা নাই আমি এই প্ৰচেছ হাতত লৈছোঁ অলৰেডি আৰু এই বিষয়ত আমি কাম আগবাঢ়িছোঁ আৰু মই ভাবোঁ যে আমি দিন আনাদাৰ 6-7 মান্থছৰ ভিতৰত এটা পিকচাৰ আমি ৰেডি কৰিবলৈ সক্ষম হ'ম এই ক্ষেত্ৰত কাম আগবাঢ়িছে ভাস্কৰ দা আপুনি কি ভাবে অসমৰ বিভিন্ন ক্ষেত্ৰত আপুনি জড়িত অসমৰ অৰ্থনীতি অসম শক্তিশালী অসমৰ অৰ্থনীতি কৰাৰ কাৰণে কি কৰাটো উচিত বুলি ভাবে মই ভাবোঁ MSME ছেক্টৰক খুব ডাঙৰ বুষ্ট এটা দিয়াটো ইমিডিয়েট দৰকাৰ আৰু ডাঙৰ ইণ্ডাষ্ট্ৰি আহি তেওঁলোকৰ এনচিলিয়াৰিজবিলাকক মানে এটা ফ'কাছ কৰাটো বিৰাট আৱশ্যক সেইকাৰণে আমাৰ এটা ৱৰ্ক ফ'ৰ্চবোৰক ৰেডি কৰিব লাগে ইন ভিলেজেছ এতিয়া যদি কোনোবা ঘূৰিও আহে তেতিয়াহ'লে আমাৰ যদিহে তেওঁলোকৰ লছ অফ জবছ হৈ থাকে তেতিয়াহ'লে তেওঁলোকৰ স্কিল অৰিয়েণ্টেশ্যনটো আমি মেপিং কৰি ল'ব লাগে কাৰ কি স্কিল আছে আৰু একৰ্ডিংলি তেওঁলোকৰ কাৰণে আমি প্লেন কৰিব লাগে যাতে তেওঁলোক গেইনফুলি এমপ্লয় কৰিব পাৰি আৰু নহ'লে আমি মানে ক্ৰাইমৰ কাৰকবিলাক আইডেণ্টিফাই কৰিবলৈ মই এতিয়া আজিকালি OKD ইনষ্টিটিউট অফ ছ'চিয়েল ডেভেলপমেণ্টৰ লগত কথা পাতিম তেওঁলোকক মই ৰিকুৱেষ্ট কৰিব লৈছোঁ যে মোক হোৱাট ইজ দ্য ইকনমিক ফল আউট অফ দিছ লকডাউন ইছ্যুজ আৰু তাৰ ফলত মই মানে বিচাৰিছোঁ ক্ৰাইমজেনিক অৰিয়েণ্টেশ্যন কিমান ডাঙৰ হ'ব পাৰে ক্ৰাইম অৰিয়েণ্টেড চেলেঞ্জবিলাক আমাৰ কিমান হ'ব পাৰে একৰ্ডিংলি মই ক্ৰাইম প্ৰিভেনশ্যন প্লেন পাতিছোঁ মানে থানা ৱাইজ আৰু আমি ছাৰ্ভে কৰিছোঁ আমাৰ ল'ৰা বাহিৰত কি ধৰণৰ কামত কোন লিপ্ত আছে আৰু উইথ মোবাইল নাম্বাৰ চ' ডেট যদিহে খুব ভাল কোৱালিটি স্কিল অৰিয়েণ্টেড কামত আছে তেতিয়াহ'লে আমি ইয়াত কেনেকৈ সিহঁতি ঘূৰি আহিলে আমি যদি ব্যৱহাৰ কৰিব পাৰোঁ আনকি আজি মই গুৱাহাটী চিটিৰ লগত মিটিং কৰিছোঁ চিটি পুলিচৰ কমিশ্যনাৰ আৰু আটাইকেইজন DCPৰ লগত তাৰ পৰাই মই আহিছোঁ এতিয়া তেওঁলোকক মই এটা কাম দিছোঁ যিখিনি জেলে এৰি দিছে জেলে বহুত ল'ৰা এৰি দিছে বিশেষকৈ জুভেনাইল কিছুমান মষ্ট অফ দ্য প্ৰপাৰ্টি ক্ৰাইমছ আজিকালি লট অফ জুভেনাইলছ আৰ ডুইং ইট তেওঁলোকক মই এতিয়া স্কিল অৰিয়েণ্টেড কামত লগাব পাৰি নেকি অকল গুৱাহাটী চিটিতে মোৰ দেন 138টা ল'ৰা পাইছোঁ যিকেইটা ল'ৰাক এতিয়া দেখিছোঁ ইহঁতেতো ইউজড ইন ডুইং ক্ৰাইমছ গতিকে তাহাঁতক ক্ৰাইমত নালাগি পেলাই সিহঁতে কিবা স্কিলিং এটা কৰিব পাৰি নেকি মই সেইকাৰণে এখন দেখিম এছডেমা কি স্কিল ডেভেলপমেণ্ট যিটো অৰ্গেনাইজেশ্যন আছে
তাহাঁতৰ লগত টাই আপ কৰিবলৈ দিছোঁ চ' উইল ডু ইট ফৰ দ্য এণ্টায়াৰ ডিষ্ট্ৰিক্ট অল দ্য ডিষ্ট্ৰিক্টছ ইন আছাম যদি তেতিয়া পুলিচেও পুছ কৰি দিম অকণমান আমি এইবিলাক কামত ভাস্কৰ আপোনাক সুধিব খুজিছিলোঁ যে বহুত হেট মেছেজ দেখা গৈছে যোৱা কেইদিনমান ধৰি এই বিপদৰ সময়তো মানুহে কিছুমান ভাবিব নোৱাৰা কিছুমান মেছেজ বা কিছুমান একশ্যন লোৱা হৈছে সমাজখন কলুষিত কৰি পেলাইছে মই ভাবোঁ যে এই বিপদৰ সময়ত আমি সকলো একলগ হৈ পেলাই এই বিপদৰ সন্মুখীন কৰাৰ সময়ত হেট মেছেজখিনি আমি এৰিব লাগিছিলে কিন্তু এই ক্ষেত্ৰত পুলিচে কিবা ব্যৱস্থা লৈছেনে যিখিনি অফক'ৰ্ছ আমাৰ এটা খুব ভাল ষ্ট্ৰং ছ'চিয়েল মিডিয়া টীম আছে আমাৰ চেল এটা আছে বিশেষকৈ আমি এই মেছেজবিলাক যিখিনি নেগেটিভ অৰিয়েণ্টেড মেছেজ বিভিন্ন ভাগত আমি ভগাই লওঁ আৰু ভগাই সেইখিনিক আমি যথেষ্ট ধৰণৰ কাম কৰোঁ আৰু যথেষ্ট ইতিমধ্যে একশ্যন লোৱা হৈছে বৰ ষ্ট্ৰং একশ্যনেই লোৱা হৈছে এতিয়া 848টা এনেকুৱা ধৰণৰ পোষ্ট আমি ডিটেক্ট কৰিছোঁ যোৱা এমাহত তাৰে ৰিমুভ কৰা হৈছে মোৰ দেন 142 আৰু ফিডবেক ৰিচিভ কৰা হৈছে ফ্ৰম ডিফাৰেণ্ট ডিষ্ট্ৰিক্টছ যে আপোনাৰ মানুহজনক পালোগৈ বা তেওঁক এনেকৈ কাউন্সেলিং কৰিলোঁ আৰু এৰেষ্ট কৰা হৈছে 48জন আৰু কেছ ৰেজিষ্টাৰ কৰা হৈছে 87টা আৰু কাউন্সেলিং কৰি আমি বেছিভাগক যাবলৈ দিছোঁ কিন্তু বস্তুটো ৰৈ গৈছে যে নাজিৰাত ফৰ এক্সাম্পল আননেচেৰী এটা ডাঙৰ ছিটুৱেশ্যনে বনি গৈছিলে কাছাৰত কেইবাটাও এনেকুৱা ধৰণৰ ফ'কাছ দেখিলোঁ গুৱাহাটী চিটিত আছিলে এইবিলাক আমি একশ্যন লোৱাৰ পিছৰ পৰ্যায়ত বহুত গুণে কমি গৈছে কিন্তু এইটো নহয় যে নাইকিয়া হৈ গৈছে মাজে মাজে গা কৰি উঠে আকৌ আমি একশ্যন লৈ লওঁ তেতিয়া অলপ দিন ঠাণ্ডা হয় আকৌ গা কৰে এই ধৰণৰ বস্তুটো এটা প্ৰক্ৰিয়াটো চলি আছে আৰু আই এম এফ্ৰেড এনেকুৱা ধৰণৰ বস্তুটো ছ'চাইটিৰ এটা অংগ হৈ পৰিছে আনফৰ্চুনেটলি গতিকে আমি লাগিব সমাজখনেও এই ক্ষেত্ৰত এটা ভূমিকা পালন কৰিব লাগিব বিভিন্ন ৰাজনৈতিক সম্প্ৰদায়ৰ বিভিন্ন অপিনিয়ন লিডাৰ্ছসকলে তেওঁলোকৰ নিজৰ মানুহখিনিক অকণমান বুজাব লাগিব আৰু এই সন্দৰ্ভত কাম আমি লৈ আছোঁ সঞ্জিত আপুনি কি ভাবে এই কোভিডৰ পাছত অসমৰ পৰিস্থিতিত কেনেকুৱা হ'ব চুৰি ডকাইতি বাঢ়িব বা ধৰণৰ কাৰণ হাংগাৰ এটা চেলেঞ্জটো হ'বই বা খাবলৈ নাপায় মানুহৰ বহুত ডাঙৰ এটা ব্যৱস্থা হ'ব পাৰে নেকি মই ইমান নিগেটিভ মই সদায় ভেৰি অপটিমিষ্টিক মই কেতিয়াও নিগেটিভ দিশত বস্তুটো নাচাওঁ যিকোনো কথা কিন্তু সমস্যা কিছু সৃষ্টি হ'ব কিন্তু যেতিয়া আমি আমাৰ অৰ্থনীতিৰ লগত জড়িত যিবোৰ অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকে যেতিয়া ফুল স্কেলত কাম কৰা আৰম্ভ হৈ আহিব তেতিয়া মই ভাবোঁ যে মানুহবিলাক নিজেই এবজৰ্ব হৈ যাব আজি মই দেখিছোঁ সৰু সৰু পাণ দোকানবোৰ খুলি গৈছে ৰিক্সাৱালাবিলাক বাহিৰত ওলাই আহিছে ঠেলাৱালা বাহিৰত ওলাই আহিছে তেওঁলোকৰ যেতিয়া ইনভলভমেণ্টটো আহি যাব ইকনমিক গ্ৰ'থৰ ক্ষেত্ৰত নিজৰ ৰোলবিলাক যেতিয়া আৰম্ভ হৈ যাব তেতিয়া মই ভাবোঁ যে মানুহবিলাকে ক্ৰাইমৰ ক্ষেত্ৰত যাব নালাগে কিন্তু এটা পাৰ্চেণ্টেজৰ মানুহ সদায় থাকিবই হয় তেওঁলোকৰ কিছু বেছি সমস্যা আছে হয়তো তেওঁলোকে বেলেগ কিবা কৰিব পৰা স্কিল নাই তেনেকুৱা ক্ষেত্ৰত হয়তো চুৰি ডকাইতিৰ ক্ষেত্ৰত আহিব আমি এই বিষয়ে ডিজিপিৰ লগত ৰেগুলাৰলি আমি ডিছকাছ কৰি এই যেনেকুৱা এটা ছিটুৱেশ্যন যাতে নহয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেকখন সভাতে আমাক কৈ আছে যে আমি সেই বস্তুটো সদায় চাব লাগে যাতে ছ'চাইটিখন পলিউট কৰিব কোনেও নোৱাৰে এক নম্বৰ কথা যিটো হেড মেছেজৰ কথা আৰু দ্বিতীয়তে যাতে এনেকুৱা ধৰণৰ সৰু সুৰা ক্ৰাইম বহুত ডাঙৰ ক্ৰাইমৰ কথা মই নকওঁ সৰু সুৰা ক্ৰাইম কৰি যাতে ছ'চাইটিখন পলিউট কৰিব নোৱাৰে সেই বস্তুটোত গুৰুত্ব দিবৰ কাৰণে তেখেতে সদায় কৈ আছে এই চাওক আপোনালোক দুজন থকাৰ পিছত অসমৰ ৰাইজৰ মাজত এটা বিশ্বাসটো আহিছে সিদিনাখন মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতোঁতে হয়তো অসমৰ হয়তো বহু সম্পাদক ডাঙৰীয়াই এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা শলাগ লৈছে এইখিনিতে চুমৰ বিৰতি ল'ম বিৰতিৰ পিছত আকৌ আমি লগ পাম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আপোনালোকে চাই আছে যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে মাননীয় চিফ ছেক্ৰেটাৰীক আমি সুধিব খুজিছোঁ যে আমাৰ যিটো ডিমাণ্ড যে অসমীয়া উদ্যোগীৰ কাৰণে কৃষকৰ কাৰণে এটা পেকেজ আমি বিচাৰিছোঁ পেকেজটো ভাৰত চৰকাৰে এটা পেকেজ MSMEৰ কাৰণে কৰি আছে যিটো এটা ডাঙৰ পেকেজ আমি আশা কৰিছোঁ আমি বিচাৰিছোঁ অসম চৰকাৰে এই ক্ষেত্ৰত এটা ভূমিকা লওক আৰু অসমৰ চৰকাৰৰ ফালৰ পৰা যদি কিছুমান সহায় কৰিব পৰা যায় এই স্মল উদ্যোগ ক্ষুদ্ৰ উদ্যোগীৰ এই ক্ষেত্ৰত যদি পৰ্যটন বা কৃষকৰ ক্ষেত্ৰত বিশেষ আমি সকাহ বিচাৰিছোঁ এই ক্ষেত্ৰত আপুনি কি ভাবে
মই সম্পূৰ্ণৰূপে এগ্ৰী কৰোঁ সেইটোত আপুনি গম পাব আজি 4 বছৰমান আগতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এগ্ৰিকালচাৰ মিনিষ্ট্ৰীয়ে নাম ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং সেইটোৰ ইণ্ট্ৰডিউচ কৰিছিলে আৰু গোটেই ভাৰতৰ বহুত ৰাজ্যই সেই বস্তুটো একচেপ্ট কৰিলে আৰু তেওঁলোকে সেইটোৰ সুবিধা ল'ব ধৰিলে মধ্যভোগীৰ যিটো সেইটো নাইকিয়া হৈ যায় প্ৰডিউচাৰে প্ৰডিউচটো লৈ আহিলে ইলেক্ট্ৰনিকেলি সেই বস্তুটো অসমৰ এটা বস্তু গুজৰাটত বা কোনোবাই পট কৰে কিনিব পাৰিব কিন্তু আমাৰ ইয়াত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত মাৰ্কেটিঙৰ ক্ষেত্ৰত কিছুমান ৰিফৰ্মৰ দৰকাৰ আছে আৰু অসম চৰকাৰে সেইটো ব্যৱস্থা লৈছে কিছুদিনৰ ভিতৰতে মই ভাবোঁ যে সেই ৰিফৰ্মখিনি হৈ গ'লে আমি তেনেকুৱা ধৰণৰ প্লেটফৰ্মৰ যোগেদি আমাৰ যিসকল খেতিয়ক আছে খেতিয়কসকলে যথেষ্ট এডভান্টেজ ল'বলৈ সুবিধা পাব বুলি মই ভাবিছোঁ ছেকেণ্ডলি যিটো আপুনি কৈছে যে স্মল মিডিয়াম এণ্টাৰপ্ৰাইজৰ ক্ষেত্ৰত বা টুৰিজিমৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিম কিন্তু মই এটাই কথা ক'ব খুজিছোঁ যে এইটো সময়ত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে গোটেই দেশতে আমাৰ ৰেভিনিউ কালেকশ্যনটো বহুত কমি গৈছে অকল যে অসমত হৈছে এইটো নহয় প্ৰত্যেকখন ৰাজ্যতে হৈছে আৰু এজ এ হোল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো হৈছে কিন্তু এই সকলো কথা বিবেচনা কৰাৰ পিছত আমি কি প্ৰেক্টিকেল হ'ব আৰু কেনেকুৱা ধৰণৰ পেকেজ এটা আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বিচাৰিলেও আমি পাব পাৰোঁ আমি এফচাৰ্ট কিবা এটা যদি দি দিওঁ যে ভাৰত চৰকাৰেও হয়তো এতিয়া পটকৰে ইমান ইজি নহ'ব দিয়াটো এই গোটেই কথাখিনি ভাবি আমি বোলো ইয়াৰ পৰা যদি এই মে' মাহটো যদি পাৰ হৈ যায় আৰু মে' মাহটো আমাৰ এটা থাৰ্ড ফেজ অফ ক'ভিড আৰু এই সময়খিনিত যদি আমি আমাৰ গ্ৰাফখন যদি তললৈ আহি যায় নাম্বাৰ অফ যিটো ডবলিং ৰেটটো যদি বহুত কমি যায় আমাৰ কাৰণে ইজি হ'ব আমি তেতিয়া এই কথাখিনিত আমি বেছি গুৰুত্ব দিব পাৰিম আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ডেফিনেটলি আমি এটা পেকেজৰ কাৰণে ক'ম মই ভাস্কৰদা সুধিব খুজিছিলোঁ প্ৰথম কথা হৈছে কৃষকৰ যে বজাৰৰ পৰা মানে খেতিৰ পৰা বজাৰলৈ অন্তত কিছুমান অসুবিধা পায় এই ক্ষেত্ৰত সংবেদনশীলতাৰে পুলিচক এটা আমি আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে ফাৰ্ম টু মাৰ্কেট লিংকেজত অন্তত মানে যোগাযোগৰ ক্ষেত্ৰত অলপ সুবিধা কৰি দিব লাগে প্ৰথম কথা দ্বিতীয় কথা মই ভাস্কৰদাক সুধিব খুজিছোঁ আপোনাৰ ভৱিষ্যত প্লেনিং অসমৰ পুলিচৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কি কথা ভাবিছে কাৰণ কোভিড চলি যাব কোভিডৰ ইছ্যু চলি আছে তাৰ লগতে যিটো মেজৰ ইছ্যুজ আছে আমাৰ হাতত প্ৰত্যাহ্বান বহুত আছে আমাৰ ডাঙৰ ইনচাৰ্জেঞ্চি ইছ্যুজ আমাৰ সদায় আছেই ড্ৰাগ ট্ৰেফিকিং ইনচাৰ্জেঞ্চি আৰু আন্তঃগাঁথনি এই তিনিটা ক্ষেত্ৰত আপুনি কি ধৰণে ভাবিছে অসম পুলিচৰ বাবে ফেচিলিটেটিং এগ্ৰিকালচাৰ প্ৰডিউচ চিমলেছলি পুলিচে হয়তো ক'ৰবাত কেতিয়াবা এতিয়া মানে গণ্ডগোলৰ কাম কিছুমান কৰে বুলি কিছুমান আমি অভিযোগ পাই থাকোঁ মাজে মাজে ট্ৰাক ৰখায় পইচা বিচাৰে এনেকুৱা ধৰণৰ এইখিনি নহ'বৰ কাৰণে মই আনকি আমাৰ ক্ষুদ্ৰ খেতিয়কবিলাকক আমি বিশেষকৈ থলুৱা খেতিয়কবিলাকক এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ মই তেওঁলোকক অনুৰোধ জনাম যিখিনিয়ে বহুত কষ্ট কৰি এতিয়া মই মন কৰিছোঁ অসমীয়া থলুৱা কেতবোৰ যুৱকে যথেষ্ট উদ্যোগ হাতত গ্ৰহণ কৰিছে তেওঁলোকে ৰেছপেক্টিভ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ লগত জইন কৰি পেলাই তেওঁলোকৰ মুভমেণ্টবোৰ কেনি হৈছে এইখিনি মই কৈছোঁ তাকে মই কৃষিমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ ক'ৰবাত কিবা ইছ্যু থাকিলে আপুনি নিশ্চয়কৈ আমাৰ দৃষ্টিগোচৰ কৰিব আৰু মই ইনফেক্ট আমাৰ জ্যেষ্ঠ বিষয়াক তেখেতৰ ওচৰলৈ পঠিয়াই দিছোঁ কোনোবাই ক'ৰবাত কিবা প্ৰব্লেম পাইছে নেকি যদি পাইছে আমাক এড্ৰেছ কৰিবলৈ কওক আৰু ইতিমধ্যে বহুত আমি এইটো ফেচিলিটেট কৰি দিছোঁ আৰু পুলিচখিনিকো কৈছোঁ যথেষ্ট এই ক্ষেত্ৰত তুমি অৱদান আগবঢ়োৱা হেঙাৰ নহ'বা কাৰণ আমাৰ কাম হ'ল এক্সাম্পটেড যিখিনি কেটেগৰিজ আছে এই বিশেষকৈ ফাৰ্মিং ছেক্টৰ লাইফ ষ্টক আৰু এগ্ৰিকালচাৰ ইয়াৰ ওপৰত যথেষ্টখিনি চকু দি তেওঁলোকক অগ্ৰাধিকাৰ দিবৰ কাৰণে এজ ফাৰ এজ পুলিচ ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ কনচাৰ্ণ আমাৰ মৈত্ৰী যিটো প্লেন তাৰ অধীনত ইতিমধ্যে আমি থানাবোৰ মডাৰ্ণাইজ কৰিছোঁ বনাইছোঁ এতিয়া 100টা বেৰেক স্পেচিয়েল প্ৰি ফেব্ৰিকেটেড প্ৰি ইঞ্জিনিয়াৰ্ড বেৰেক্স আমি বনাবলৈ ইতিমধ্যে প্ৰচেছ আৰম্ভ কৰিছোঁ থানাখিনি বৰ সুন্দৰকৈ ইতিমধ্যে বনোৱা হৈছে বাকীখিনি থানাও এতিয়া আমি বনাবলৈ হাতত কাম লৈছিলোঁৱেই ইনফেক্ট এতিয়া আগেই বাঢ়িলেহেঁতেন যথেষ্টখিনি এতিয়া নোহোৱা হ'লে গতিকে পুলিচৰ আন্তঃগাঁথনি নিৰ্মাণত আমাৰ আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ ডাঙৰ সবল ভূমিকা এটা পালন কৰি আছে আৰু স্বাস্থ্যমন্ত্ৰীও এখেতৰ ফিনান্স মিনিষ্টাৰে বিত্তমন্ত্ৰীয়ে যথেষ্টখিনি সদয় হৈ পেলাই আমাক যথেষ্টখিনি পইচা ইন টাৰ্মছ অফ ৱেপনাৰী উই আৰ ভেৰি গুড ইন টাৰ্মছ অফ চাইবাৰ ইছ্যুজ আমাৰ এটা মেছিভ চাইবাৰ ডোম স্কিম এটা বনোৱা হৈছে তাত বহুত মডাৰ্ণ মেচিনছৰ কাৰণে আমি প্ৰচেছত আছোঁ খালি আনফৰ্চুনেটলি এই বিউৰক্ৰেটিক কাৰবাৰটোত আমাৰ সেই যিমানটো আগবাঢ়িব লাগিছিলে সেইটো আগবঢ়াটো মই পোৱা নাই মই ইয়াতে স্পেচিয়েল পুছ এটা
দিয়া আৰম্ভ কৰিছিলোঁ গতিকে এইখিনিত আমি নিশ্চয়কৈ যথেষ্ট গুৰুত্ব সহকাৰে আগবাঢ়িম আৰু ফাণ্ডামেণ্টেলিজিম বিশেষকৈ ইছলামিক ফাণ্ডামেণ্টেলিজিম অৰিয়েণ্টেশ্যনটো এইটো এটা বাস্তৱ সত্য বিশেষকৈ বাংলাদেশত এতিয়া JMBৰ প্ৰকোপটো যথেষ্ট আগবাঢ়িছে এণ্টি ইণ্ডিয়া ফ'ৰ্চেছ বাংলাদেশত যথেষ্টখিনি গা কৰি উঠিছে আমি মন কৰিছোঁ সেইকাৰণে এই ক্ষেত্ৰত আমি বহুত স্পেচিয়েল চকু ৰাখিব লাগিব লগতে আমি স্থানীয় আমাৰ মানুহখিনিক আমাৰ ইয়াৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজক নিজৰ লগত লৈ যাব পাৰিব লাগিব কাৰণ আমাৰ শত্ৰু হ'ব যিখিনি ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি অসমৰ অখণ্ডতাৰ প্ৰতি এটা চেলেঞ্জ আনিব পাৰিব আমি তেওঁলোকৰ বিৰুদ্ধে লাগিবৰ কাৰণে আমাৰ সাংগঠনিক ইনফ্ৰাষ্ট্ৰাকচাৰটো বহল আন্তঃগাঁথনিটো আমি সবল কৰাটো খুব আৱশ্যক আমাৰ মেন পাৱাৰ বহুত ডাঙৰ প্ৰব্লেমছ আছে আমাৰ ভেকেঞ্চিজ যথেষ্টখিনি আছে এতিয়া এইখিনি ফুল আপ হ'বনে ভেকেঞ্চিখিনি হ'ব চৰকাৰী চাকৰি মানুহৰ মাজত বহুত প্ৰথম পুলিচ তাৰপিছত পুলিচৰ নতুনকৈ চাকৰি ওলাবনে নহয় ইতিমধ্যে SLPRB প্ৰচেছ হৈ আছে মই সিদিনা এখন প্ৰদীপ কুমাৰে চিঠি এখন লিখিবলৈ মই তেখেতক অনুৰোধ কৰি তেওঁ লিখিলে বোলে ইতিমধ্যে চৰকাৰলৈ অনুমতি লাগে 17 তাৰিখৰ পিছত আমি কি ধৰণৰ চাকৰি ওলাব পুলিচৰ ইতিমধ্যে ছাব ইনস্পেক্টৰ চিপাহী কনষ্টেবল ছাব ইনস্পেক্টৰ প্ৰায় 8,000 ভেকেঞ্চি আছে এতিয়া তাৰ উপৰিও অসমৰ বিভিন্ন বিভাগত জিলাবিলাকৰ ডিষ্ট্ৰিক্ট এষ্টাব্লিছমেণ্টবিলাকৰ ধৰি আমাৰ প্ৰায় 40,000ৰ ওপৰত পোষ্ট খালী আছে আমি প্ৰচেছ আৰম্ভ কৰিছোঁ আমি এই যিটো অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতো অসম চৰকাৰে কৰিবনে প্ৰচেছ বহুত ৰাজ্যৰ দেশৰ বিভিন্ন ৰাজ্যই ফ্ৰিজ কৰিছে বন্ধ কৰি দিছে বা DNS ফ্ৰিজ এইখিনি অসম চৰকাৰে কৰিব এইখিনি নতুন ক্ৰিয়েশ্যন নহয়তো এইখিনি অলৰেডি এক্সিষ্টিং পোষ্ট তাৰ কাৰণে বাজেট আছে সকলো প্ৰচেছ আছে আমি খালি তেওঁলোকক ৰিক্ৰুটমেণ্ট কৰিবলৈ তেওঁলোকক চিলেক্ট কৰিব লাগে সেইটো প্ৰচেছ বাকী আছে নতুন আমি যিটো অষ্টৰিটি মেজাৰ্ছ আহিছে সেইটোত মানে নতুন পোষ্ট ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত কিছু বাধা আছে সেইটোত মানে দীঘলীয়া এটা প্ৰচেছ ফাইনেন্সিয়েল এপ্ৰুভেল ল'বলৈ কিন্তু এইখিনি অল এক্সিষ্টিং পোষ্ট এইটো অতি সুখবৰ যে এইটো আমাৰ ৰাইজৰ মনত বহুত ডাঙৰ প্ৰশ্ন আছিলে যে অৰ্থনৈতিক অৱস্থাৰ পাছতো অসম চৰকাৰে এটা প্ৰক্ৰিয়া চলাইছে যিটো আগতে এপ্ৰুভ কৰি থকা সকলোখিনি পোষ্ট অহা এবছৰৰ ভিতৰত হয়তো স্বচ্ছতাৰে অসম চৰকাৰে এইটো ক্ষেত্ৰত আমি চৰকাৰ উই গিভ ইট টু দিছ গভৰ্ণমেণ্ট আৰু কথা পাতিম আমি ব্যক্তিগত কথা পাতিম এবাৰ আমি সঞ্জয় কৃষ্ণৰ ক্ৰিকেটৰ প্ৰতি তেখেতৰ ভাল পোৱা বা তেখেতৰ ক্ৰিকেট খেলৰ কথা পাতিম ভাস্কৰজ্যোতি মহন্তৰ মইনা পাৰিজাতৰ কথা পাতিম এটা সময় বিৰতি ল'ম বিৰতিৰ পিছত আকৌ কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আপোনালোকে চাই আছে যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে আমি আজি সঞ্জয় কৃষ্ণ ডাঙৰীয়া ভাস্কৰ মহন্ত ডাঙৰীয়াক পাইছোঁ কিছুমান ব্যক্তিগত প্ৰশ্ন সুধিম তেওঁলোকৰ জীৱনৰ শৈশৱৰ কথা তেওঁলোকৰ এই সঞ্জয় কৃষ্ণনো কেনেকৈ হ'ল আমাৰ অসমৰ ৰাইজৰ কাৰণে আপোনালোক দুজন একোজন আদৰ্শ আমি বিচাৰোঁ আৰু বহুত সঞ্জয় কৃষ্ণ জন্ম হওক বহুত ভাস্কৰজ্যোতি মহন্ত হওক কাৰণ অসমখন আগবঢ়াবলৈ হয়তো সটাইতকৈ দৰকাৰী হৈছে মানৱ সম্পদ আমি আপোনালোকৰ জীৱন প্ৰক্ৰিয়াৰ কথা আলোচনা এইকাৰণে কৰিব বিচাৰিছোঁ মানুহক অসমৰ যুৱ চামক উদ্বুদ্ধ কৰিব বিচাৰিছোঁ প্ৰথমে সঞ্জয় দাৰ ওচৰলৈ আহিছোঁ সঞ্জয় কৃষ্ণ ডাঙৰ হৈছিলে যোৰহাটৰ আপোনাৰ কৈশোৰৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ ক'ত পঢ়িছিলে আপুনি আপোনাৰ IAS পোৱালৈকে আপোনাৰ জাৰ্ণিটো জানিব বিচাৰিছোঁ যোৰহাটত মই জন্ম মোৰ আৰু যোৰহাটতে ডাঙৰ হৈছোঁ স্কুলিং পূৰা LP স্কুলৰ পৰা মেট্ৰিকুলেশ্যনলৈকে যোৰহাটতে কৰিছোঁ অসমীয়া মিডিয়ামত স্কুলত পঢ়িছিলোঁ যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ আৰু যোৰহাটৰ লগত মোৰ গোটেই শৈশৱৰ যিটো মানে সময় সেই গোটেই সময়খিনি যোৰহাটৰ লগতে জড়িত হৈ থাকিলে আৰু সেইকাৰণে মোৰ যোৰহাট গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলোঁ যোৰহাট গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলোঁ আৰু সেই সময়ৰ কথাবিলাক যোৰহাটৰ এতিয়াও মই যোৰহাটলৈ যাবলৈ পালে সদায় ভাল পাওঁ অফিচিয়েল কামত ক'ৰবালৈ গ'লেও যোৰহাট হৈ পেলাই যাব পাৰিলে বা যোৰহাটত এদিন থাকিব পালে মোৰ সদায় ভাল লাগে কাৰণ মোৰ এতিয়াও স্কুলৰ বন্ধুবিলাক যোৰহাটতে আছে যোৰহাটত মই ভাইলিন শিকিছিলোঁ ইন্দ্ৰেশ্বৰ শৰ্মাৰ যোৰহাট মিউজিক স্কুলত এনেকুৱা ধৰণৰ কিছুমান এছ'চিয়েশ্যন মোক এতিয়াও আগৰ কথালৈ মনত পেলাই দিয়ে আৰু সেইকাৰণে বৰ ভাল লাগে তাৰপিছত যোৰহাটৰ পৰা মই মেট্ৰিক পাছ কৰি কটনত পঢ়িলোঁ প্ৰি ইউনিভাৰ্চিটি পাছ কৰাৰ পিছত দিল্লী ছেইণ্ট ষ্টিফেন্স কলেজত পঢ়িলোঁ তাৰ পৰা মই BSc ফিজিক্সত পঢ়িলোঁ তাৰপিছত দিল্লী ইউনিভাৰ্চিটিৰ পৰা MSc পঢ়িলোঁ MSc পঢ়ি IAS প্ৰিপেৰেশ্যন কৰি তাতে IAS পালোঁ সেই সময়তে ভাস্কৰ মহন্তই MA কৰিবৰ কাৰণে গৈছিলে ছ'চিয়েল ৱৰ্কত আৰু এদিন মই বাহিৰলৈ গৈ থাকোঁতে ভাস্কৰ মহন্তক তেতিয়াই চিনাকি লগ পাই কথা চথা পাতিছিলোঁ আৰু ভবা নাছিলোঁ এদিন যে একেলগে আমি এজন চিফ ছেক্ৰেটাৰী বা এজন DGP হৈ পেলাই আমি একেলগে কাম কৰিম বুলি বাট
ইটছ ৰিয়েলি এ প্লেজাৰ আৰু জাৰ্ণিটো তেনেকুৱাই আৰু সঞ্জয় কৃষ্ণ ক্ৰিকেটৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে DC থাকোঁতে কামৰূপৰ DC থাকোঁতে বহুত ক্ৰিকেট খেলিছিলে পিছতো খেলিছিলে ক্ৰিকেটৰ লগত এই সংযোগটো কেনে আপুনি কিমান ক্ৰিকেট খেলিলে আপুনি এখন ৰাইজক জনক নাই ক্ৰিকেটতকৈ মোৰ মেইন উইকনেছটো টেনিছ টেনিছ মই ক্লাছ 6ত থকাৰ পৰা যোৰহাট টেনিছ ক্লাবত টেনিছ খেলা আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা মই সদায় টেনিছ খেলিছোঁ এতিয়াও মই টেনিছ মোৰ ফাৰ্ষ্ট উইকনেছ কিন্তু ক্ৰিকেটৰ প্ৰতি মোৰ এটা ডাঙৰ কোনো ক্ৰিকেট মেটচ ওৱান ডে হওক টেষ্ট হওক মই কেতিয়াও মিছ নকৰোঁ যেনেকুৱা পৰিস্থিতিয়ে হওক যদি চাবলৈ নাপাওঁ ডাইৰেক্ট টেলিকাষ্ট এটলিষ্টটো নেটত গৈ পেলাই স্ক'ৰ কোনে কি কৰি আছে সেইটো চাই দিওঁ DC থাকোঁতে মই কামৰূপৰ DC থাকোঁতে বা শোণিতপুৰৰ DC থাকোঁতে এটা টিম বনাই লৈছিলোঁ টিম বনাই আমি উইকেণ্ডত যথেষ্ট ক্ৰিকেট খেলিছিলোঁ ডিফাৰেণ্ট অৰ্গেনাইজেশ্যনৰ লগত ONGC অইল ইণ্ডিয়া এয়াৰফ'ৰ্চ জাৰ্নেলিষ্ট স্পৰ্টছ জাৰ্নেলিষ্ট লয়াৰ্ছ সকলোৰে খেলিছিলোঁ আৰু এইটো খেলাটোতো এটা এনজয়মেণ্ট আছিলে তাৰ উপৰিও এটা সকলো লগত লগ পাই সকলোৰে লগত কেজুৱেলি লগ পাই পেলাই যিটো এটা ৰিলেশ্যনশ্বিপ ডেভেলপ হৈছিলে আৰু সেইটো মই সদায় ক্ৰিকেট খেলিব পৰা নাই যোৱাবাৰ উইণ্টাৰৰ সময়ত ভাবিলোঁ আমি যে মানে এখন ক্ৰিকেট মেটচ খেলিম কাৰোবাক ক'লোঁ কিন্তু আহিলে কাৰণে ক্ৰিকেট খেলা নহ'লে আৰু হোৱাৰ কাৰণে কৰোণা হোৱাৰ কাৰণে ক্ৰিকেট নহ'ল ভাস্কৰজ্যোতি মহন্ত মোৰ জ্যেষ্ঠ ভাতৃ আমাৰ জন্ম হৈছিলে শিৱসাগৰ কোঁৱৰপুৰত মোৰ পিতৃ লীলা মহন্ত মাতৃ নিৰূপমা মহন্ত আমাৰ 5জন ল'ৰা ভাস্কৰজ্যোতি মহন্ত জ্যেষ্ঠ মই কনিষ্ঠ আমাৰ মাজত আছে অমৰজ্যোতি মহন্ত তেখেত শিৱসাগৰত থাকে ডক্টৰ সমাজ্যোতি মহন্ত কমাৰ্চ কলেজৰ প্ৰিন্সিপাল শিৱসাগৰ ননীগোপাল মহন্ত গুৱাহাটী ইউনিভাৰ্চিটি আৰু মই কনিষ্ঠ আমি সৰুতে একেলগে ডাঙৰ হৈছোঁ বা তেখেতৰ লগত মোৰ এজৰ ডিফাৰেঞ্চ আছিলে যদিও আমি জানিছিলোঁ আমি দেখিছিলোঁ আমি সকলোৱে ভাস্কৰজ্যোতি মহন্তৰ আদৰ্শত ডাঙৰ হ'ব চেষ্টা কৰিছিলোঁ ভাস্কৰ আপুনি এইখিনি কথা কওক আপোনাৰ শৈশৱৰ কথা বিশেষকৈ অসমৰ ৰাইজে সেই সময়ত মইনা পাৰিজাত এটা ডাঙৰ মুভমেণ্ট হৈছিল আৰু ভাস্কৰদাই এই ক্ষেত্ৰত নেতৃত্ব দিছিলে শিৱসাগৰত মইনা পাৰিজাত আৰু এটা ক্লাব কৰিছিলে পাঞ্চজন্য ক্লাব এটা লাইব্ৰেৰী আছিলে মই অলপ মনত আছে মই সৰু আছিলোঁ ৰাইজক অলপ কওকচোন এবাউট আৱাৰ বেকগ্ৰাউণ্ড আমি গাঁৱৰ মানুহ আছোঁ গতিকে এতিয়াও আমাৰ গাঁৱত ভাল মানে যথেষ্ট প্ৰতিষ্ঠান এটা আছে আমাৰ সত্ৰ এখন আছে আৰু তাতে ডাঙৰ দীঘল হোৱা গতিকে আমি শৈশৱত যিটো এটা জেনেৰেল মূল্যবোধ যা বা এটা জীৱনশৈলী যিটো আয়ত্ব কৰিছিলোঁ সেইটো বেছিকেলি থাকি গ'ল আমাৰ কাৰণে আৰু কোঁৱৰপুৰ হাইস্কুলত পঢ়া প্ৰথমতে তাৰপিছত শিৱসাগৰ গভৰ্ণমেণ্ট স্কুলত পঢ়া গতিকে খুব তেতিয়া মইনা পাৰিজাত অফক'ৰ্ছ মইনা পাৰিজাতত কি কৰিছিলে মই ৰেচিডেণ্ট সভাপতি মানে মই প্ৰত্যেকটো মইনা পাৰিজাতৰ আচলতে বৰ সুন্দৰ এটা কনচেপ্ট অপূৰ্ব এটা কনচেপ্ট তাত গোটেই সৰু সৰু ল'ৰা ছোৱালীবোৰক সপ্তাহত এদিন বহেগৈ বন্ধ বাৰত বহি তেওঁলোকৰ বিভিন্ন টেলেণ্টৰ বিকাশ হয় তেওঁলোকে গীত গায় কোনোবাই নাচে কোনোবাই কবিতাৰ কথা কয় কোনোবাই বিখ্যাতজনৰ কথা সোঁৱৰে ইত্যাদি ধৰণৰ বিভিন্ন চৰ্চা হয় আৰু কেতিয়াবা অধিৱেশন কিছুমান হয় আৰু সৰু মইনাৰ নেতৃত্বতে এইখিনি হয় কিছুমান মানুহে উদ্যোগী লোকে এইটো আগবাঢ়ি যায় এতিয়াও মই তেওঁলোকে মোলৈ খবৰ খাতি দি থাকে মইনা পাৰিজাতৰ মই এতিয়াও ফ'ল' আপ কৰি থাকোঁ মই ভাবোঁ অসমৰ এইটো এটা অপূৰ্ব ঐতিহ্য এই ঐতিহ্যটোক আমি আগবঢ়াই নিব লাগে মানে চিলড্ৰেনৰ গাঁৱে গাঁৱে এটা পৰিৱেশ এটা যিটো সৃষ্টি হৈছিলে বা শিকিছিলে কবিতাৰ বৃত্তি শিকিছিলে কথা ক'বলৈ শিকিছিলে মই এতিয়া মানে পিছলৈ ভাষণ দিয়া হ'লোঁ বিশেষকৈ ডিবেটিঙত মই সদায় ফাৰ্ষ্ট প্ৰাইজ পাওঁ মই এতিয়াও আশা কৰি মইনা পাৰিজাতে পুনশ্চ গা কৰি উঠক বিশেষকৈ তৰ্ক প্ৰতিযোগিতা মানে মই আমাৰ যুৱচাম আমাৰ পিতৃ মাতৃক অনুৰোধ জনাওঁ যে ডিবেটিং স্কিলটো আহে যদি তৰ্ক প্ৰতিযোগিতা আকস্মিক প্ৰতিযোগিতাত যদি ভাগ লয় মানুহৰ একচুৱেলি শৈশৱত বহুখিনি এটা ৰিফ্লেক্স এটা আহে কথা কোৱাৰ স্কিল এটা বা কনফিডেন্সটো আহে আৰু এটা সংবেদনশীলতা আহে মনত তাৰমানে চেঞ্চিটিভিটি টু দ্য পুৱৰ সাধাৰণ শ্ৰেণীৰ কাৰণে এটা মৰম গতিকে আচলতে IQয়ে চব বস্তু নহয় ইণ্টেলিজেণ্ট কোৱেশ্যনৰ উপৰিও এতিয়া সেইটোতো সৰ্বজন গ্ৰাহ্য আমাৰ ছ'চিয়েল কোৱেশ্যণ্ট ইম'চনেল কোৱেশ্যণ্ট এইবোৰ বৰ ইম্পৰ্টেণ্ট বস্তু মানে ইম'চনেলি আমি নিজৰ লগত এডজাষ্ট কৰিব পাৰিছোঁ নাই আজিৰ দিনত চহৰীয়া দিনত বিশেষকৈ টেকন'লজিৰ যিটো এইজ ইয়াত আমাৰ এইবোৰ কথালৈ পুনশ্চ ঘূৰি যোৱা সময় আহিছে আই থিংক পষ্ট ক'ভিড আমি পুনশ্চ পুৰণা দিনবোৰলৈ ঘূৰি গ'লে ভাল হ'ব
কাৰণ আমাৰ প্ৰব্লেম হৈছে ইম'চনেল ড্ৰাগছৰ যিটো ব্যৱহাৰ এতিয়া দেখা গৈছে নিজৰ লগত কালি সেই ছোৱালীজনীয়ে বেছি আত্মহত্যা কৰিছে বেংগলোৰত বেংগলোৰ হয় লোপমুদ্ৰা নামৰ 19 বছৰীয়া ছোৱালী মানে এইটো এলিয়েনেশ্যন ফ্ৰম ছেল্ফ যিটো মাৰ্ক্সৰ কনচেপ্ট সেইটোতেই বেচিকেলি নিজৰ পৰাও আঁতৰি গৈছে সমাজৰ বাতাবৰণৰ পৰাতো আঁতৰি গৈছে গতিকে জইণ্ট ফেমিলিটো নাই এতিয়া নিজৰ পৰিয়ালৰ লগতো আনকি কেতিয়াবা এটা বিচ্ছিন্নতা বোধ এটা আহি পৰিছে ল'ৰা ছোৱালীবোৰৰ এইবোৰৰ পৰা আঁতৰিবৰ কাৰণে আই থিংক এই এনেকুৱা ধৰণৰ এটা ছ'চিয়েল খেলা ধূলা যে খুব কৰিছিলে আমাৰ খুব যে টেনিছ কেনেকৈ শিকিলে মই কিন্তু টেনিছ শিকা নাছিলোঁ আমি ক্ৰিকেটেই খেলিছিলোঁ মই সৰুতে খুব বেডমিণ্টন খেলিছিলোঁ মই আচলতে ৰেকেট গেমছটো মোৰ এটা মানে ফৰ্টে আছিলে মই টেবুল টেনিছ ভাল খেলিছিলোঁ মই হোষ্টেল ৰিপ্ৰেজেণ্ট কৰিছিলোঁ দিল্লী ইউনিভাৰ্চিটিৰ ৰামজাছত পঢ়া মই সেইকাৰণে মই আচলতে ইমান ভাল খেলিব আমি কিন্তু বেছিকৈ টেবুল টেনিছ খেলিব পৰা নাছিলোঁ মোৰ ৰেকেট গেমছৰ প্ৰতি বৰ এটা হেৰি আছিলে আনকি স্কোৱাছ ভাল খেলিছিলোঁ মই টেনিছত পিছলৈ আহি পেলাই আমি ভেটেৰেন টেনিছত মই এবাৰ ৰানাৰ আপো হ'লোঁ গুৱাহাটীত আহি পেলাই অল নৰ্থ ইষ্ট টেনিছ টুৰ্ণামেণ্টত গতিকে নাই এতিয়া মোৰ খেলা বন্ধ হৈছে এতিয়া মই প্ৰাণায়াম কৰোঁ আৰু খোজ কাঢ়োঁ মানে প্ৰজেক্ট আশ্বাসটোৰ বিষয়ে মানে সময় কম আছে আমি প্ৰজেক্ট আশ্বাসটোৰ বিষয়ে এটা লাইন প্ৰজেক্ট আশ্বাস আৰম্ভ হৈছিলে 2001 টু হেল্প দ্য চাইল্ড ভিক্টিমছ অফ ভায়লেন্স এণ্ড ইনচাৰ্জেঞ্চি ইন আছাম যাৰ বাপেক বা হত্যা কৰা হৈছে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ শৈক্ষিক পুনৰ সংস্থাপনৰ কাৰণে আমি তেওঁলোকক বিচাৰি তেওঁলোকৰ পুলিচে নিজেই গৈ পেলাই তেওঁলোকৰ ঘৰলৈ এপ্লিকেশ্যন কৰি আমি নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰ্মনি নামৰ অৰ্গেনাইজেশ্যনটোৰ লগত লগ হৈ আৰু প্ৰথমতে ইউনিচেফৰ লগত কৰিছিলোঁ পিছলৈ এমেচাৰ অনুষ্ঠানটোৰ লগত লগ হৈ তেওঁক এটা শৈক্ষিক জলপানী দি তেওঁৰ শিক্ষাটো আমি ফ'ল' কৰোঁ আৰু আমাৰ পুলিচে গৈ পেলাই তেওঁলোকৰ আনকি পঢ়া শুনা কেনেকুৱা চলিছে সেইখিনি মনিটৰ কৰে এনেকুৱা 1400 প্ৰায় ল'ৰা ছোৱালী এইটোত পুনৰ সংস্থাপিত হৈছে আমাৰ ক্লাছ 6তে পঢ়া ল'ৰা ছোৱালী এতিয়া ডক্টৰছ হৈছে আৰু আমি তেতিয়াই এডপ্ট কৰা আৰু টাটা কনচালটেঞ্চি ছাৰ্ভিচ আৰু অন্যান্য পুলিচতো বহুত ল'ৰা ছোৱালী সোমালে সিদিনা মোৰ ওচৰলৈ দুজনীমান ছোৱালী আহিছে তাহাঁতি মোলৈ এখন হেৰি আঁকি থৈ গৈছে এখন মোৰ ফটো আঁকি থৈ গৈছে সিদিনা সিহঁতে ভাল হ'ল ছেটেল কৰিছে কোনোবা স্কুলত কিন্তু এতিয়া সংখ্যাটো কমি গৈছে কাৰণ আমাৰ এতিয়া কিলিংছ ইন ইনচাৰ্জেঞ্চিটো কমি গৈছে সেইকাৰণে এতিয়া কিন্তু আমি উই আৰ ফল'য়িং ইট আপ ধন্যবাদ আমি শেষৰ অংশলৈ যাম শেষৰ অংশত আমি কথা পাতিম যে এতিয়া আমাৰ হাতত কোনো অত্যন্ত নাই ক'ভিডৰ লগত আমি জীয়াই থাকিব লাগিব ক'ভিডৰ লগত আমি কেনেকৈ জীয়াই থাকিম আমাৰ ব্যক্তিগত জীৱনশৈলীত বা সমাজ শৈলীত আমি কেনেকৈ আগবাঢ়ি যাম এই সম্পৰ্কে মই সঞ্জয় কৃষ্ণ ডাঙৰীয়া আৰু ভাস্কৰ মহন্ত ডাঙৰ পৰা সুধিম এইখিনি সময় বিৰতি ল'ম বিৰতিৰ পিছত আকৌ লগ পাওঁ আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানৰ সৈতে বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ আমি শেষৰটো খণ্ডলৈ ক'ভিড সঞ্জয়দা ভেকচিনটো সম্পৰ্কে আপুনি আজি কি কয় ভেকচিনটো এটা ফিডবেক আছে ভেকচিনটো ইজৰাইলৰ যিটো কথা ওলাইছে এণ্টিবডিৰ কথা ইটালীৰ কথা বা ইউকেৰ অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে কৈছে যে ছেপ্টেম্বৰত ফাৰ্ষ্ট ৰেঞ্জটো আহিব কিন্তু বিশ্বৰ বিভিন্ন এক্সপাৰ্টে কৈছে এপ্ৰিলৰ আগত সমস্যাটো সমাধান নহয় আপুনি কি ভাবে এইটো এটা ডাঙৰ চেলেঞ্জ এটা আৰু পৃথিৱীৰ যিকেইখন বেষ্ট ইনষ্টিটিউশ্যন আছে তেওঁলোকে এইটোৰ ওপৰত ৰিচাৰ্চ কৰি আছে আজি মই ক'ৰবাত পঢ়িলোঁ যে ৰোমৰ এখন ইউনিভাৰ্চিটি আৰু হস্পিটেলে তেওঁলোকে এণ্টিবডি তৈয়াৰ কৰি ওলাইছে ছাকচেছ কৰা বুলি ইজৰাইলেও কৰা বুলি কৈছে আৰু মই ভাবোঁ যে আনাডাৰ 6 months to 7 monthsৰ ভিতৰত নিশ্চয় কিবা এটা ৰিজাল্ট পজিটিভ দিশত আমি পাম কিন্তু আমি তেতিয়ালৈকে বা তাৰ কিছুদিন পিছলৈকে ইয়াৰ লগত আমি ক'ভিডৰ লগত কোএক্সিষ্টেঞ্চ কৰি থাকিব লাগিব কিন্তু সেইটো কৰি থাকোঁতে আমাৰ যাতে জীৱন নৰ্মেল গতিত চলি থাকিব পাৰে তাৰ কাৰণে আমি কিছুমান উপদেশ স্বাস্থ্য বিভাগৰ ফালৰ পৰা দিয়া আছে মই ৰাইজক অনুৰোধ কৰোঁ যাতে তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং হাইজেনিক কণ্ডিশ্যনছ এইবিলাক যাতে সম্পূৰ্ণৰূপে মেইনটেইন কৰি থাকে আৰু আপোনালোকে দেখিছে যোৱা 3 মাহ দিন ধৰি পেলাই অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ প্ৰত্যেকখন চহৰত প্ৰত্যেকখন গাঁৱত প্ৰত্যেকটো অনুষ্ঠান ভিজিট কৰি আছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকখন হস্পিটেল প্ৰত্যেকটো অনুষ্ঠানৰ লগত জড়িত হয় তেওঁলোকক কেনেকৈ কোৱাৰেণ্টাইন আইচলেশ্যনৰ কাৰণে কৰিব পাৰে এই কষ্টবিলাকৰ যাতে অথলে যাব নোৱাৰে তাৰ কাৰণে অসমৰ ৰাইজে
চেষ্টা কৰিব লাগে মই সেইটো সকলোকে অনুৰোধ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে মই প্ৰত্যেকজন ডেপুটি কমিশ্যনাৰ প্ৰত্যেকজন ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ প্ৰত্যেকজন স্বাস্থ্যকৰ্মীক আৰু বাকী যিসকল অসমৰ অফিচাৰ্ছ আছে যিবিলাকে যোৱা 40 দিন 50 দিন ধৰি কষ্ট কৰি আছে নিস্বাৰ্থভাৱে কাম কৰিছে আৰু মানুহে হয়তো ভাবিব যে এটা গ্ৰুপে কৰি আছে নহয় বহুত ধৰণৰ সাপ্লাই অফিচাৰখিনি এগ্ৰিকালচাৰ অফিচাৰখিনি ভেটেনেৰি অফিচাৰছখিনিয়ে যেনেধৰণে কাম কৰিছে সেইটো কাৰণে মই মুখ্য সচিব হিচাপে অসম চৰকাৰৰ হৈ পেলাই মই প্ৰত্যেকজনৰ ওচৰতে কৃতজ্ঞ মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমি অনুৰোধ কৰোঁ যে এইটো এটা লং বেটল আমি সেই বেটলটো যুঁজি জিকিব লাগিব আৰু সেইটো কাৰণে সকলোকে মই অনুৰোধ কৰোঁ যে আপোনালোকৰ যি ডেডিকেশ্যনেৰে কাম কৰি আছে আপোনালোকে সেইমতে কাম কৰি থাকক আমি অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ যিমান কষ্ট কৰিছে সকলো আমি ৰিকগনাইজ কৰিছোঁ আৰু এপ্ৰিচিয়েট কৰিছোঁ তাৰ বাহিৰে মানে আমি কৃতজ্ঞ আপোনালোকৰ ওচৰত সকলোৰে ওচৰত আৰু আমি ভাবোঁ যে এটা সময় আহিব যিটো সময়ত আমি ইয়াৰ পৰা উদ্ধাৰ পাম বছৰ আপুনি কি ক'ব খোজে এই ক'ভিডৰ লগত মই ভাবোঁ যে অসমৰ ৰাইজে বুজাটো উচিত কোএক্সিষ্ট কৰিবলৈ শিকিবলৈ কিন্তু এই যিটো নীতি নিয়ম মানি পেলাই আমি আগবাঢ়ি যাব লাগিব আইন অমান্য নকৰি নিজকে বচাই ৰাখিব লাগিব দেহাও ৰাখিব লাগিব বেহাও ৰাখিব লাগিব আপুনি অসমবাসীক কি আহ্বান জনাব গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে ক'ভিডৰ আগতে আলোচিত হোৱাৰ দৰে 10% কেছেছহে মানে অক্সিজেন লাগিব বা ICU এডমিশ্যন লাগে বেছিভাগ হাইড্ৰক্সিক্লৰকুইন প্লাছ আপোনাৰ এজিট্ৰেল আৰু সৰু সাধাৰণ টেবলেট পেৰাচিটামল টাইপৰ খাই ভাল হৈছে বেছিভাগ মানুহ গতিকে অনাহকভাৱে ইয়াক মানে লৈ পেলাই ভীতগ্ৰস্ত হৈ পেলাই থাকিলেই নহ'ব কিন্তু ইয়াৰ সংক্ৰমণটো এটা বাস্তৱ ক'ভিডটো ভয়ানকভাৱে সংক্ৰমিত হয় কেনেকৈ হয় মুখৰ থুৰ পৰা হয় মানুহৰ শৰীৰৰ পৰা নিৰ্গত হোৱা যিকোনো পদাৰ্থৰ পৰা এইটো সংক্ৰমিত হ'ব পাৰে গতিকে মানুহৰ এই 1 মিটাৰ দূৰত 2 মিটাৰ দূৰত থকাটো 2 গজ দূৰী যিটো কোৱা হৈছে তাত থকাটো খুব আৱশ্যক সেইকাৰণে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা কোৱা হৈছে মানুহে যাতে কথা কওঁতে মুখৰ থুটো এজনৰ মুখত নপৰে হাঁচি মাৰোঁতে যাতে নপৰে খেকাৰ পেলোৱাটো কিবা প্ৰকাৰে বন্ধ কৰিব পাৰি নেকি সেইটো কাৰণে মুখত দিয়া হৈছে খেকাৰ পেলাবলৈ সেইকাৰণে মনা কৰা হৈছে এইবোৰ বুজিব লাগিব মানুহবোৰে কাম কৰক কিন্তু এই কেয়াৰখিনি ল'ব লাগিব এতিয়া মটৰচাইকেলত এজন পিলিয়ন ৰাইডাৰ কোৱা হৈছে এজন পিলিয়ন ৰাইডাৰ মানে এজন পিলিয়ন ৰাইডাৰ কোনজন হয় মহিলা হ'ব নহ'লে সৰু ল'ৰা ছোৱালী হ'ব মতা মানুহজন এনে যাব নোৱাৰে কিন্তু সেইটো দেখিছোঁ মই গুৱাহাটী মহানগৰীত ব্ৰেক হৈ আছে তাৰপিছত এখন গাড়ীত ড্ৰাইভাৰজন আৰু 2জন ব্যক্তি যাবলৈ দিয়া হৈছে এখন গাড়ীত 5জনকৈ যোৱা দেখিছোঁ আজিৰ পৰা কিন্তু ৰাইজ সমস্যা আছে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কৰোঁ বুলি ভাবিছে পুলিচে কিন্তু কঠোৰ হ'ব একো বেয়া নাপাব পুলিচক গালি পাৰি লাভ নহ'ব এতিয়া কোনোবা দোকানী কাৰোবাৰ দোকানত মানে সাধাৰণ শাক পাচলিৰ দোকানতে হওক অন্যান্য দোকানতে হওক যদি তাত মানুহবোৰ গোট খাই থুপ খাই ধৰিছে তেতিয়াহ'লে আমি ফটো তুলি আনিম আৰু দোকানখন বন্ধ কৰি দিম আৰু তাত যদি এচাত দুচাত ক'ৰবাত পৰিলেও তেতিয়াহ'লে মই পুলিচৰ মানুহখিনিক কৈছোঁ এইবোৰ নকৰিবলৈ কিন্তু কিমান পুলিচৰ মানুহে সহ্য কৰিব আপোনালোকেও চিন্তা কৰক গতিকে এতিয়াৰ পৰা মাস্ক নিপিন্ধিলে এপিডেমিক এক্টত হেল্থ ডিপাৰ্টমেণ্টে এটা নটিফিকেশ্যন উলিয়াইছে 500 টকা ফাইন হ'ব এনেই অনাৰ মানে হেৰিয়ৰ দিন সমস্যাৰ দিন 500 টকা এনে ফাইন ভৰিবলৈ আপোনালোকে অনুগ্ৰহ কৰি মন নকৰিব যদিহে মাস্কটো কিনিব পৰা নাই দুখীয়াজন দৰিদ্ৰজন আপুনি গামোচাখন মেৰুৱাই ল'ব আমি কিন্তু এতিয়াৰ পৰা আমি ষ্ট্ৰং একশ্যন ল'ম গতিকে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ লগত সহযোগিতা কৰক জেগাই জেগাই আপোনালোকে এই অনাহকভাৱে বাহিৰত ঘূৰি ফুৰাটোৰ পৰা বিৰত থাকক আৰু যি নিয়ম বান্ধি দিছে সেই নিয়মৰ অনুসৰি আপোনালোকে গোটেই কাৰ্যাৱলী সম্পাদন কৰক ধন্যবাদ জনাইছোঁ আজি উই হেড এন এবজৰ্ভিং ডিছকাশ্যন খুব ভাল লাগিল আপোনালোক দুজনক পাই বিশেষকৈ আমি বিচাৰিছোঁ অসমৰ ৰাইজে আপোনালোকৰ কৰ্মক অনুসৰণ কৰক অসমৰ নতুন চামে নতুন অসমৰ আৰু IAS IPS অফিচাৰ লাগে কাৰণ অসমৰ হয়তো বহুত কমি গৈছে আপোনালোক যোৱাৰ পিছত অসমত বহুতখিনি কম প্ৰশাসনিক বিষয়া অসম কাডাৰত থাকিব মই ভাবিছোঁ আমি আহ্বান জনাম যে আৰু লাগে আমাক
আৰু বিশেষকৈ আপোনালোকৰ কৰ্মই যাতে অসমৰ এই বিপদৰ সময়টো আগবঢ়াই লৈ যায়, অৰ্থনৈতিক বিপৰ্যয়ৰ পৰা সকলোকে আগবঢ়াই লৈ যায়, বা এই গোটেই এখন শক্তিশালী অসম গঢ়াত আপোনালোকৰ ডাঙৰ ভূমিকা আছে আৰু আপোনালোকৰ পৰা অসমবাসীয়ে বহুত আশা কৰে। আমি আশা কৰিম কামবোৰ ভালকৈ আগবঢ়াই লৈ যাওক, আপোনালোক সুস্বাস্থ্য থাকক আৰু অসমৰ কাৰণে কাম কৰিবলৈ ভগৱানে আপোনালোক শক্তি দিয়ক। আজিতে আমি যোগাত্মক দৃষ্টিৰে ইমানতে সামৰণি মাৰিব খুজিছোঁ। তাৰ আগতে মই এটা কথা ক'ম, উই মাষ্ট লাৰ্ণ টু লিভ উইথ ক'ভিডৰ লগত সহবাস কৰিবলৈ আমি শিকিব লাগিব। বিভিন্ন যাৱতীয় নিয়ম মানি আমি আগবাঢ়ি যাব লাগিব। আমাৰ দেহাটো ৰাখিব লাগিব, বেহাটো ৰাখিব লাগিব। আজি অনুষ্ঠানটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। শুভৰাত্ৰি।